এই স্থানতহে ভগৱান জাগ্ৰত হৈ আছে মোৰ নিজৰ ঘৰখনৰ গোসাঁই ঘৰত নাই মোৰ কাষৰ গাঁৱৰ গোসাঁই ঘৰ নামঘৰ ভাগিত নাই আঁতৰ ক'ৰবাতহে আছে এই ভাৱনাটো ভুল মোৰ যদি ভাবেই নাই শ্ৰদ্ধাই নাই শব্দ ব্ৰহ্ম নিষ্ণাতু ন নিষ্ণাতু পচয়তি শ্ৰমন্তস্য সুতফলম সব্যধেনু ৰক্ষিত অৰ্থাৎ কেৱল শাস্ত্ৰৰ ব্যাখ্যা কৰাটো কেৱল শাস্ত্ৰৰ পঠন কৰাটো কেৱল শাস্ত্ৰৰ আবৃত্তি কৰাটোত কোনো অৰ্থ নাই যেতিয়ালৈকে তাত শ্ৰদ্ধা আৰু সমৰ্পণ ভাৱটো যুক্ত নহয় শ্ৰদ্ধা আৰু সমৰ্পণ ভাৱ অবিহনে বাজি গাই ৰখাৰ নিচিনা হয় শাস্ত্ৰ অধ্যয়ন পঠন কথন বাজি গাইজনীয়ে যিদৰে গাখীৰো নিদিয়ে পোৱালিও নিদিয়ে গতিকে ময়ো যেনিবা ভাগৱতৰ আৰম্ভণিৰ পৰা শেষলৈকে গোটেই সোপা মোৰ মুখস্থ থাকিলে হয়নে গোটেই পথ একদম কোনেও ক'ব নোৱাৰে কিন্তু সেয়াও ব্যৰ্থ যদি তাৰ প্ৰতি সমৰ্পণটো নাই তাৰ প্ৰতি ভক্তি ভাৱটো নাই নহয়নে মই ইয়াত আহি আপোনাসৱৰ সন্মুখত খোলা কথা আপোনাসৱৰ সন্মুখত মই ভক্তিৰ ওপৰত ঢেৰ কিবা কিবি কথা কৈছোঁ মই ঘৰত কি কওঁ আপোনালোকে দেখিছে জানো নাই দেখা নহয় সেইটোতো ডাঙৰ সমস্যা আজিকালি ভুৱা ডাক্তৰ ঢেৰ ওলাইছে নহয় বেমাৰত পৰিলে ডক্টৰজন মানে সঁচা ডক্টৰ হয় নহয় চোৱাটো দায়িত্ব ৰোগীজনৰ কিজানি ভুৱা ডক্টৰ ভুল দৰৱ দি দিলে পিছত নিজে বহিব লাগিব নহয় নহয়নে তেতিয়াহ'লে কি এইখন ক্ষেত্ৰত ভুৱা লোকসকল নাই নি মইতো ভুৱাও হ'ব পাৰোঁ ইয়াত ধুনীয়াকৈ ফুট চুট লৈ ধুতি চুৰিয়া পিন্ধি বহি আছোঁ মই ঘৰত কেইবা ঈশ্বৰৰ নাম লৈ ইয়াত বহি থকা কোনেও নাই দেখা সেইকাৰণে মই খোলাকৈ এইটো কথা ক'ব বিচাৰিছোঁ যে যাৰ আশ্ৰয় লৈ যোৱা গৈছে তেওঁক বিশ্লেষণ কৰাটো প্ৰয়োজন তেওঁক বিশ্লেষণ কৰাৰ অৰ্থ এইটো নহয় যে তেওঁ গুণদোষবিলাক চাম নহয়নে এই তেওঁ ইয়াত আহি ভকত হৈ বহি আছে তাতচোন ঈশ্বৰৰ নাম লৈ গুণদোষ চাবলৈ কোৱা নাই নিজৰ আন্তৰিকভাৱে মই কিবা এটা কথা আপোনাৰ পৰা জানিব বিচাৰিছোঁ নহয়নে আপুনি সেই ক্ষেত্ৰত কিমান আছে সেইটোতো মই জানিব লাগিব নহয়নে আজি ভাগৱতৰ ক্ষেত্ৰত যদি ভাগৱতৰ সমাজৰ সৈতে জড়িত ভক্ত এজনে কিবা এটা কথা কয় সেইটো মানি লোৱা যাব কিন্তু যদি ভাগৱত কাহিনীও নেদেখা ব্যক্তি এজনে যদি ভাগৱতত নথকা নাভ্ৰুণ নাচুত কথা এটা কৈ দিয়ে মানি ল'ম জানো আমি নলওঁ ঠিক তেনেদৰে সেই কথাটো চাব লাগিব যে তেওঁ জড়িত হয় নে নহয় আৰু সেই উপাসনাটো নিজৰ ঘৰখনত গম পোৱা যায় সমাজততো আমি বহুত কিবা কিবি কৰিব পাৰোঁ কিন্তু প্ৰকৃততে নিজৰ দৈনন্দিন জীৱনত কি হৈছে সেইটোহে আচল কথা অনুকূলত ভক্তি কৰাটো কোনো ডাঙৰ কথা নহয় কাৰণ অনুকূলত ভক্তি মানে কি মোকে মাতিলে কাৰণে আহিলোঁ নমতাহেঁতেনতো ভুলতো নাহোঁ গাড়ীয়ে আহিলোঁ ধুনীয়াকৈ নমাই আনি বহিবলৈ ধুনীয়াকৈ দিছে সা সন্মানেৰে নহয়নে এয়া ভকতি নহয় এয়া মই সেৱা কৰাইছোঁহে আচল ভকতি কোনখিনি ওলাব মই উঠি যাওঁতে যদি উজুতি খাওঁতে মই পৰিবলৈ হয় তেতিয়া মোৰ মুখৰ পৰা ৰাম ওলাই নে বেলেগ শব্দ এটা ওলাই তেতিয়া ওলাব আচল ভকতি মোৰ কিমান আছে ঘৰখনত থাকোঁতে কিবা এটা টানত পৰি ঈশ্বৰৰ চিন্তন কিমান শুদ্ধ ভাৱত হ'ব তাৰ পৰা মোৰ ভক্তি স্পষ্ট হ'ব তাৰ বাহিৰে মই আৰু ৰাম নাম লৈও লাভ নাই যদি হ'লে প্ৰতিকূল পৰিস্থিতিত মই তেওঁক চিন্তা কৰিব পৰা নাই গজেন্দ্ৰই প্ৰতিকূল পৰিস্থিতিত কৰিছিল কিয় কৰিব পাৰিছিল হাতীয়েনো স্তুতি কৰা সম্ভৱনে আপুনি ভাবি চাওকচোন আমি ভাবোঁ কি গজেন্দ্ৰই সেইখিনি সময়ত স্তুতি ৰচনা কৰি পেলাই গজেন্দ্ৰই ভগৱন্তক স্তুতি কৰিছিল নহয় গজেন্দ্ৰই সেইখিনি সময়ত স্তুতি ৰচনা কৰাই নাই গজেন্দ্ৰই যিটো স্তুতিৰ আবৃত্তি কৰিছিল সেই স্তুতিটো হৈছে পূৰ্বতে ৰজা ইন্দ্ৰদ্যুম্নই সদায় ভগৱন্তক অৰ্চনা কৰি ব্যৱহাৰ কৰা স্তুতি সেই স্তুতি গজেন্দ্ৰৰ সেইখিনি সময়ত মনত পৰিছিল কিয় মনত পৰিছিল পূৰ্বতে অভ্যাসটো আছিল কাৰণেহে গজেন্দ্ৰই স্পষ্ট ৰূপত উচ্চাৰণ কৰা নাছিল অন্তিম সময়ত যেতিয়া গৰুড়ৰ পিঠিত ভগৱন্ত উপস্থিত হোৱা দেখিলে তেতিয়া একেবাৰে শেষ শাৰীত কৈছে নাৰায়ণ অখিলো হৰি বুলি সেইবাবে মহাপুৰুষে ঘোষাত লিখিলে যে গজেন্দ্ৰে শৰণলীলা ত্ৰাহি হৰি বুলি তাৰ আগছোৱা কোনো কাৰো নাম উচ্চাৰণ কৰা নাই আকাশত হাজাৰ বছৰ গা গজেন্দ্ৰৰ যুদ্ধ চলিল কাৰণ এতিয়া আমিতো আছোঁ বৈৱস্বত মনুৰ কালত তেতিয়া ৰৈৱত মনুৰ কালত গা গজেন্দ্ৰৰ উপাখ্যান সময়সীমা বহুত দীঘলীয়া আছিল যেতিয়া ইমান বছৰ গা গজেন্দ্ৰৰ যুদ্ধ চলি থকা দেখিল তেতিয়া গোটেই দেৱী দেৱতাসকল আকাশত উপস্থিত হ'লি সকলোৱে নিজৰ মানে প্ৰায়ৰিটি লৈ বহি আছে যে গজেন্দ্ৰ মোৰ কথাই ক'ব ময়ে যাম আৰু সকলোৰে ভিতৰত যে ময়ে শ্ৰেষ্ঠ এইটো প্ৰতিপন্ন হ'ব সকলো উপস্থিত হ'লি কিন্তু গজেন্দ্ৰই তাৰ আগমুহূৰ্তত নিজৰ স্তুতিটোত কাৰো নাম উল্লেখ কৰা নাই তেওঁ মুঠতে কৈ গৈছে যে সকলোৰে অন্তৰত যিজন আছে তেওঁৱে মোক ৰক্ষা গৰাকী এই জগতৰ সৃষ্টি স্থিতি যিজন প্ৰলয়ৰ গৰাকী তেওঁৱে মোক ৰক্ষা গৰাকী কৈ গৈছে একেবাৰে অন্তিম পংক্তিটোত গজেন্দ্ৰই নাম উচ্চাৰণ কৰিছে ভগৱন্তৰ আমাৰ অৱস্থাও সেই গজেন্দ্ৰৰ নিচিনাই হৈ আছে মদমত্ত মনটো নহয় জানো মায়াৰূপী গ্ৰাহে ধৰি আছে এতিয়া আমি সুবৰ্ণ ফুলেই চিঙো নে গোলাপ ফুলেই চিঙো সেইটো নিজৰ কথা আৰু নিজৰ জীৱনত
খালি বিনা সমৰ্পণত সেই গজেন্দ্ৰয়ো ভগৱন্তক পোৱা নাই। ভক্তি মাৰ্গত এইটো নহয় সেই গজেন্দ্ৰৰ উপাখ্যানেই প্ৰমাণ। ভক্তি কৰিলে কেতিয়াবা জীৱৰ অধোগতি হ'ব পাৰে, অধোগতি হ'ব পাৰে। ৰজা ইন্দ্ৰদ্যুম্ন ঈশ্বৰক চিন্তা কৰিহে বহি আছিল। ঋষি অগস্ত্য গৈ উপস্থিত হ'লগৈ, ভাবিলে এইজনে মোক ইমান মাতি আছোঁ, হাতীটোৰ দৰে আকৌ গপ ধৰি বহি আছে। সেইকাৰণে অভিশাপ দিয়া নাছিল জানো যে তুমি গজশৰীৰ প্ৰাপ্ত হোৱা? তেতিয়াহ'লে সাধাৰণ মানুহজনে ভাবিব ভক্তি কৰি কি লাভ হ'ল? ঈশ্বৰকে চিন্তা কৰি বহি আছিল যোন হাতী শৰীৰ ফালে। তাৰ পৰা কি দেখুৱাইছে? সংসাৰখনৰ প্ৰকৃতিটোৱে যিহেতু মায়াজনিত, কিবা কাৰণত জীৱৰ ভক্তি কৰা জীৱজনৰ কিবা অধোগতি হৈ যাব পাৰে, কিন্তু অধোগতি হোৱা জীৱটোৰো কেতিয়াও পতিত নহয় যদি তেওঁ যৎকিঞ্চিত ভক্তি আচৰণ কৰিছে। কাৰণ ৰজা ইন্দ্ৰদ্যুম্ন পতিত হোৱা নাই, সেই গজেন্দ্ৰ শৰীৰতো তেওঁ মুক্তি প্ৰাপ্ত কৰিছে। আৰু সেইখিনিতে আৰু এটা কথা চাওকচোন, সেই গজেন্দ্ৰৰ উপাখ্যানতে গজেন্দ্ৰকতো ঈশ্বৰে বৈকুণ্ঠলৈ পঠালে, গ্ৰাহকতো পঠাবলৈ পাৰিছিল নহয়নে? গ্ৰাহকচোন স্বৰ্গলৈহে পঠালে। চাবলৈতো ভগৱন্তৰ দৰ্শন পাইছে, ভগৱন্তৰ চক্ৰৰ স্পৰ্শ পাইছে নহয়নে? গ্ৰাহেওতো মুক্তি পাব লাগিছিল, গ্ৰাহে মুক্তি পোৱা নাই। গ্ৰাহে অভিশাপৰ পৰা মুক্তি পাইছে কিন্তু সম্পূৰ্ণ মুক্তি পোৱা নাই। তেওঁ স্বস্থানেহে গমন কৰিছে, গন্ধৰ্ব লোকলৈ দেৱৰ লিখি অভিশাপে অভিশপ্ত হোৱাৰ বাবে। কিয় পোৱা নাই? কাৰণ গ্ৰাহে মুক্তি বিচৰা নাছিল। গজেন্দ্ৰই ভক্তি সেইকাৰণে কৰিছিল যাতে তেওঁ মুক্তি পায়। গতিকে ঈশ্বৰৰ সন্মুখত উপস্থিত হ'লেও যেতিয়া ভক্তৰ অন্তৰত সেই ভাৱটো নোপজে, ঈশ্বৰে প্ৰত্যক্ষ ৰূপত প্ৰদান নকৰে। তাৰ দ্বিতীয় প্ৰমাণ সেই অজামিলো। আমি সকলোৱে জানো যে অজামিলে ভগৱন্তক চিন্তা কৰিলে, নাৰায়ণ বুলি তেওঁ কনিষ্ঠ পুত্ৰৰ নাম ল'লে। ভগৱন্তই ভাবিলে মোকে স্মৰণ কৰিছে, নিজৰ পাৰিষদসকলক পঠাই দিলে, যমদূতৰ হাতৰ পৰা উদ্ধাৰ কৰিলে, বৈকুণ্ঠলৈ লৈ গ'ল। কিন্তু তেতিয়া নাই নিয়া। যেতিয়া অজামিলৰ জীৱ ভগৱন্ত বিষ্ণুৰ পাৰিষদসকলে যমদূতৰ হাতৰ পৰা লৈ পুনৰ অজামিলৰ শৰীৰত স্থাপন কৰি বৈকুণ্ঠলৈ তেওঁলোক গুচি গ'ল। তাৰপিছত অজামিলৰ এইটো অনুতাপ অনুভৱ হৈছে যে যিজনা ঈশ্বৰক মই প্ৰত্যক্ষ ৰূপত স্মৰণ কৰাই নাছিলোঁ, সেইজনা ঈশ্বৰ মোৰ ওপৰত ইমান দয়াশীল যে তেওঁৰ পৰোক্ষ ভাৱত তেওঁৰ নামটো উচ্চাৰণ কৰিলতে ইমান কৃপা কৰিলে যে মোক যমদূতৰ হাতৰ পৰা উদ্ধাৰ কৰিলে। আৰু মই অধমে কি কৰিলোঁ? সেইজনা ঈশ্বৰক পৰিত্যাগ কৰি বেশ্যাত পতিত হৈ সকলো ধৰ্ম কৰ্ম পৰিত্যাগ কৰিলোঁ। এই অনুতাপটোত তেওঁ চুচৰি বাগৰি পেলাই গংগাৰ তীৰলৈ গৈছে ঘৰ এৰি। তাৰপিছত একান্তভাৱে ঈশ্বৰক চিন্তা কৰিছে। তেতিয়া শৰীৰ যেতিয়া পুনৰ অৱশ হৈছে, আকৌ ভগৱন্তৰ পাৰিষদসকল হৈছে, তেতিয়া তেওঁক বৈকুণ্ঠলৈ লৈ গৈছে। যেতিয়ালৈকে নিজৰ কৰণীয়খিনিৰ প্ৰতি অনুতাপ অনুভৱ নহয়, সাক্ষাৎ বিষ্ণুদূত উপস্থিত হ'লেও কোনো জীৱই মুক্তি পোৱা সম্ভৱ নহয়। কাৰণ ভগৱন্তৰ দৰ্শন কৰিলে যে জীৱই মুক্তি পায় এই কথাটো কিন্তু ভুল। ভগৱন্তৰ দৰ্শন দুৰ্যোধন, দুঃশাসন, ৰাৱণ, কংস এইসোপাও পাইছিল, দৰ্শনৰ লগে লগে মুক্তি পোৱা নাই নহয়নে? যদি কৰ্মসমূহ শুদ্ধ হয় তেতিয়াহ'লে জীৱৰ ভাৱ নাহে। বিনা ভাৱত ভগৱন্তক পোৱাটো সম্ভৱ নহয়। ভাৱগ্ৰাহী জনাৰ্দনক ভগৱন্তনো বুটমা মগুমা খাবলৈ আপোনাৰ মোৰ ঘৰলৈ আহিব নি? কল খাবলৈ আহিব নি? নাহে। তেতিয়াহ'লে আমাৰ কিয় শৰাইভাগ অৰ্পণ কৰে? ভক্তজনৰ সেইটো ভাৱ যে প্ৰভু তোমাক মই কি দিম। ভক্তজনে সেইবাবে ভাৱেৰে নৈবেদ্যৰ ঠগীখন ভগৱন্তৰ চৰণত অৰ্পণ কৰে। আৰু যেতিয়া ভাৱেৰে অৰ্পণ কৰে, সেই ভাৱেৰে গ্ৰহণ কৰাৰ লগে লগে সেয়া প্ৰসাদ হৈ পৰে। তাৰ আগমুহূৰ্তত বুট মগু আছিল, শৰাইৰ পৰা অহাৰ লগে লগে সেয়া প্ৰসাদ হৈ পৰিল নহয়নে? কিহে পৰিৱৰ্তন কৰিলে? ভাৱেৰে। বিদুৰৰ পত্নীয়ে কলৰ বাকলিটোহে দিছিল, ভগৱন্তই তাকো গ্ৰহণ কৰিলে। দুৰ্যোধনৰ ৰাজপ্ৰসাদ আছিল, ভগৱন্তই তাকো পৰিত্যাগ কৰিলে। গতিকে য'ত ভাৱ আছে তাতহে ভগৱন্তৰ প্ৰকাশ হ'ব। এতিয়া আমি আৰু কথা বিশেষ বহলীয়া নকৰি একাদশৰ কথাত সোমাব বিচাৰিছোঁ। একাদশত সম্পূৰ্ণ 33টি অধ্যায় আছে। মূলতঃ দুটি খণ্ডতেই বিভক্ত। প্ৰথমটি হৈছে নিমিনৱ সিদ্ধ সংবাদ, দ্বিতীয় অংশ হৈছে ভগৱন্ত শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ। আৰু সেই বৈকুণ্ঠ প্ৰয়াণতে কৃষ্ণ উদ্ধৱৰ সংবাদৰ প্ৰসংগ আহে। সকলোৱে জানে যে নমো দামোদৰ ব্ৰহ্মময় কলেবৰ ব্ৰহ্মাসৰ পুৰন্দৰ যাহাৰ কিংকৰ উদ্ধৱত পৰম ভকতি কহি হৰি বিপ্ৰহাপ চলে যদুকুলক সংহৰি বৈকুণ্ঠক গৈলা পাছে প্ৰভু নাৰায়ণে ৰচিলা শংকৰে কৃষ্ণ
চৰিত স্মৰণে। একাদশত এই ভগৱন্ত কৃষ্ণৰ বৈকুণ্ঠ পায়ন অধ্যায়ত মূলতঃ কি প্ৰসংগ আছে? ভগৱন্ত কৃষ্ণই কিদৰে বিপ্ৰ সাপৰ জৰিয়তে যদুকুলক ধ্বংস কৰি তেওঁ পৰম ভক্ত উদ্ধৱক ভক্তিৰ মূল উপদেশখিনি প্ৰদান কৰি বৈকুণ্ঠলৈ প্ৰত্যাৱৰ্তন কৰিছিল। ভগৱন্ত কৃষ্ণৰ আৱিৰ্ভাৱ হোৱাৰ পাছত যেতিয়া তেওঁ কংস, অৰিষ্ট, মুষ্টিক সকলো দৈত্যক বধ কৰি পেলাই ভূমিৰ ভাৰ হৰণ কৰিছিল, সেই কথা আপোনাক সকলোৰে বিদিত। তাৰপিছত যেতিয়া ভগৱন্তৰ নিজ তেজতেই নিজৰ শক্তিতেই বৃদ্ধি হোৱা সুবিশাল যদুবংশই বিস্তাৰ লাভ কৰিছিল, তেতিয়া ভগৱন্তই ভাবিছিল যে গুণন্ত মনত পাছে জগত আধাৰ, গুচিনো গুচিল পৃথিৱীৰ মহাভাৰ। ভগৱন্তই তেতিয়া ভাবিছিল যে বোলে মই পৃথিৱীৰ ভাৰ হৰণ কৰিবলৈ অৱতাৰ গ্ৰহণ কৰিছিলোঁ, কিন্তু মোৰ নিজৰ তেজ বিদ্যাৰেই বৃদ্ধি হোৱা এই যিটো যদুবংশ বিকাশ পালে, এই যদুবীৰসকলৰ একোজন যদুবীৰৰ শক্তিয়ে সহস্ৰজন ইন্দ্ৰৰ সমান। গতিকে মই যদি এই যদুবীৰসকলক এই ধৰাধামত এৰি থৈ যাবলৈ হয়, তেতিয়া আকৌ ধৰণীৰ ভাৰ বৃদ্ধি হৈয়ে থাকিব। ভগৱন্তই চাওকচোন, আমি ভাবোঁ কি আমাৰ বংশ চিন এটা থাকি যাওক, এই বংশত ধৰি লওক ল'ৰা পোৱালি এটা জন্ম হওক। ভগৱন্তৰ চিন্তা চাওক, নিজৰ মানুহখিনিৰ পৰা পৃথিৱীত ভাৰ বাঢ়িব বুলি নিজৰ মানুহসোপাকে, আমাৰ থলিত একদম কথিত ভাষাত ক'বলৈ গ'লে নিজৰ বংশৰ মানুহকে বৈকুণ্ঠলৈ লৈ যোৱাৰ কথা চিন্তা কৰিছে। কম ডাঙৰ কথানে? যুক্তি তৰ্কৰ মানসিকতাৰ এইবিলাক কথা বুজিব নোৱাৰি, অন্তৰত ভাৱটো লাগিব যে কিয় এই লীলাসমূহ কৰি দেখুৱালে। ভগৱন্তৰনো কংস আদি দৈত্যসকলক বধ কৰাটো কি টান কাম আছিল, নিমিষতে বধ কৰিব পাৰিলেহেঁতেন, কিন্তু এই লীলাবিলাক কিয় কৰি দেখুৱালে? যাতে তাৰ পৰা আমি শিকিব পাৰোঁ। ভগৱন্তৰ লীলা আচৰণৰ মূল উদ্দেশ্য হৈছে লোকশিক্ষা, যে এই ধৰাধামত থকা লোকসকলে তাৰ পৰা শিক্ষাটো ল'ব পাৰে। গতিকে য'ত অধৰ্ম হ'ব তাত লাগিলে নিজৰ আত্মীয় স্বজনেই নহওক, সেইটো আমাৰ ভগৱন্তৰ পৰা শিকিবলগীয়া। আমাৰ আকৌ সুবিধা ল'বলৈ চাওঁ, যদি ক'ৰবাত নিজৰ মিতিৰ কুটুমৰ কিবা ভাল মানুহ এজন থাকে, কেনেবাকৈ যদি কিবা সুবিধা এটা ল'ব পাৰি, এইবিলাক কথাত মই নুশুনো আৰু। কিন্তু ভগৱন্তৰ মানসিকতাটো চাওক, আৰু যেতিয়া আমি মানুহ হৈ পেলাই সেই মানসিকতাটো ৰাখোঁ, স্বয়ং ভগৱন্তই সেইটো আদৰ্শ দেখুওৱা নাই, তেতিয়াহ'লে সেই মনুষ্যৰ জীৱনত কেতিয়াও কল্যাণ হ'ব নোৱাৰে, লাগিলে ধৰ্ম কৰ্মৰ নামত আমি যিয়েই কৰি নাথাকোঁ। শুদ্ধতাটোৰ সৈতে, কাৰণ ধৰ্মৰ 4 চৰণ বুলি আমাক দেখুৱাই দিলে ন, সত্য, শৌচ, তপ, ক্ষমা। ধাৰ্মিক বুলি তেতিয়াহে ক'ব পৰা যায় যেতিয়া জীৱনত সত্য, শৌচ, তপ, ক্ষমা থাকিব। সত্যতাটো লাগিব। মই যদি ভিতৰি এটা বাহিৰে এটা, তেতিয়াহ'লে সত্যতা নাই। আৰু ভগৱন্তই মোৰ জীৱনতো সেইটোৱে দেখুৱাব, সেইটোৱে প্ৰতিফলিত হ'ব। যত ভাৱ তত ভৱতি, যেনে ধৰণৰ ভাৱ থাকে সেইবিলাকেই জীৱনত প্ৰতিফলিত হয়। মই যদি আপোনাৰ সন্মুখত ভিতৰত এটা বাহিৰত এটা, তেতিয়াহ'লে মোৰ জীৱনতো সেইটোৱে ঘটিব। কেতিয়াবা মই ক'ৰবাত বাহিৰত এটা পাম, ভিতৰত এটা পাম। শৌচাচাৰ, শৌচাচাৰ ধৰ্মৰ এটা আচৰণ বুলি কোৱা হৈছে। কেৱল ধৰি লওক এতিয়া কথা এটা চাব, শৌচাচাৰ পালন কৰাৰ বাবে আমাৰচোন প্ৰসাদ গীতা গ্ৰহণ কৰিও 7খন তিওৱা হয়, নহয়নে? নামতীজনে নামষাৰ বহিবলৈ যাওঁতে 7খন তিয়াইলে, এইবিলাক বোলে বেছি নীতি নিয়ম। বেছি নীতি নিয়ম নহয়, এইখিনি হৈছে শৌচাচাৰ, নহয়নে? ক'ভিডৰ সময়তো এইবিলাক আমি ভালকৈ বুজিব পাৰিছিলোঁ, নহয়নে? নামতীজনে বা পাঠকীজনে, ৰান্ধনীজনে মুখত যে গামোচাখন মাৰি লয়, নহয়নে? এনেকুৱা কিছুমান দৰ্শন যে আমাৰ বৈষ্ণৱ পৰম্পৰা আছে, শুদ্ধতা, তাত নৈতিকতা আছে, তাত শৌচাচাৰ আছে, তাত বৈজ্ঞানিক ভিত্তিও আছে, নহয়নে? এই বস্ত্ৰখন পৰিধান কৰাটো, ধুতি পিন্ধিলেহে বোলে ভকত নি, কিছুৱে কয় ধুতি পিন্ধিলেহে ভকত হ'ব পাৰি নি? হয়, ধুতিখন নিপিন্ধাকেও কোনোবাই অন্তৰৰ পৰা ঈশ্বৰক ভক্তি কৰিলে ভক্তি হ'ব পাৰে, তাত কোনো শংকা নাই। কিন্তু সেই বুলি আমি ধুতিখনক ওলাই কৰিব নোৱাৰোঁ, নহয়নে? বিবাহিত আইগৰাকীয়ে যদি শিৰত সেন্দুৰকণ নলৈ পেলাই কয় মই মনৰ পৰা তেওঁক স্বামী বুলি ভাবোঁ, নহয়, নল'লেও হ'ব শিৰত সেন্দুৰকণ, মানি ল'ম জানো? নলওঁ নহয়। বাহ্যিক আচাৰটোও লাগিব, আন্তৰিক আচাৰটোও লাগিব। এই শৌচ, সদাচাৰ, ধুতি, নীতি এইবিলাকে জীৱৰ এটা পৰিৱেশ সৃষ্টি কৰি দিয়ে, মনৰ অনুকূলটো কৰিবলৈ। সেইবাবে ধৰ্মৰ এটা চৰণ ৰূপত সেই শৌচাচাৰকো ধৰা হৈছে। তপ, এক মনে এক ধ্যানে বহি থকাটোৱে একমাত্ৰ তপ নহয়, সেইটো এক প্ৰকাৰৰ তপ। কিন্তু জীৱনটোত যি দায়িত্ব কৰ্ম প্ৰত্যেক মনুষ্যই পাইছে, সত্যতা আৰু নিষ্ঠাৰে তাক আচৰণ কৰাটো এক প্ৰকাৰৰ তপ।
কাৰণ যদি নিজৰ কৰ্মটোৰ প্ৰতি নিষ্ঠা নাথাকে তেতিয়াহ'লে বেলেগকৈ তপ আচৰণ কৰি লাভ নাই যদি নিজে জড়িত কৰ্মটোৰ প্ৰতি তেওঁ মনত নিষ্ঠা নাই ক্ষমাৰ কথা আমি এতিয়া ক'বলৈ বৰ সহজ সুন্দৰভাৱে আমি কৈ দিব পাৰোঁ কিন্তু কোনোবাই কিবা এষাৰ টানকৈ কোৱাৰ লগে লগে কিমান ক্ষমা আছে সেইটো মই নিজক বিচাৰ কৰিবলগীয়া কথা একেকাৰতে ঢকা এটা দিলে এই কাক কথা ক'বলৈ আহিছে বুলি ডাং খাই আহোৱেই নহয় নহয়নে বৈষ্ণৱৰ লক্ষণ চাওঁ মধ্য দশমতে বৰ সুন্দৰ কাহিনী এটা ভৃগু পৰীক্ষাৰ কাহিনী নহয়নে সকলোৱে পাইছেই ভৃগু ঋষিক যেতিয়া কৈছিল যে ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ভিতৰত কোন শ্ৰেষ্ঠ সেইটো আপুনি নিৰ্বাচন কৰি দিয়ক তেতিয়া ভৃগু ঋষি আছিল ব্ৰহ্মাদেৱৰ পুত্ৰ তেতিয়া নিজৰ পুত্ৰইটো কিবা এটা পালে নিজৰ পিতৃকেই দিবলৈ বিচাৰিব ব্ৰহ্মলোকলৈ গমন কৰিলে ব্ৰহ্মাদেৱ পদ্মাসনত বহি আছে গৈ পেলাই সন্মুখত বহি দিলেগৈ তেতিয়া ব্ৰহ্মাদেৱে ভাবিলে ভৃগু ঋষি ইমান এজন জনা শুনা জ্ঞানজ্যেষ্ঠ ঋষি তাৰ পাছতো তেওঁ ইমানকণ শিষ্টাচাৰ পাহৰি থাকিলে যে সন্মুখত পিতৃ বহি আছে পিতৃ সন্মুখলৈ আহি অন্ততঃ সম্ভাষণ এটা জনাব লাগিছিলে সম্ভাষণ এটা নজনাকৈ চিধাই গৈ আসনত বহি দিলেগৈ সেইটোকে অপমান বুলি ভাবিলে ব্ৰহ্মাদেৱে আৰু তেতিয়া অসন্তুষ্ট মনেৰে বোলে ব্ৰহ্মাদেৱে ভৃগু ঋষিলৈ পিঠি দি দিলে তেতিয়া ভৃগু ঋষিৰো খং উঠিল মনত লৈ গৈছিল এটা হেঁপাহ যে ত্ৰিদেৱৰ ভিতৰত শ্ৰেষ্ঠ বুলি ব্ৰহ্মাদেৱক ঘোষণা কৰিব তেতিয়া ভৃগু ঋষিয়ে ভাবিলে যে ব্ৰহ্মাদেৱে ইমান সৰু কথা এটাতে অসন্তুষ্ট হৈছে গতিকে এওঁক মনো মই শ্ৰেষ্ঠত্বৰ ভাগ কেনেকৈ দিম অসন্তুষ্ট হৈ বোলে মই ঋষি ভৃগু ব্ৰহ্মলোকৰ পৰা গুচি আহিলে গৈ পেলাই মহাদেৱৰ ওচৰত উপস্থিত হ'লগৈ আই পাৰ্বতী সহিতেও মহাদেৱে বিশেষ আলাপ আলোচনাত থকাৰ বাবে ভৃগু ঋষিৰ উপস্থিতিটোৱে গুৰুত্বতা নাপালে তেতিয়া ভৃগু ঋষিয়ে ভাবিলে এওঁলোক নিজৰ মাজতে আলোচনাতে ব্যস্ত হৈ আছে মোৰ উপস্থিতিৰ প্ৰতি বিশেষ গুৰুত্বতা নিদিলে মইনো আকৌ কেলে প্ৰস্তাৱটো দিওঁ সেই বুলি ভাবি পেলাই ভৃগু ঋষি তাৰ পৰা উভতি আহিলে গৈ পেলাই নাৰায়ণৰ ওচৰত গৈ উপস্থিত হ'লগৈ নাৰায়ণক দেখাৰ লগে লগে ভৃগু ঋষি খং উঠিলে কিয় খং উঠিলে আপুনিয়ে ভাবি চাওক কাৰোবাৰ ঘৰলৈ আপুনি যাব এজনে আপোনালৈ পিঠি দি দিলে খং উঠিবনে দ্বিতীয়তে ঘৰলৈ গ'ল আপোনাক গুৰুত্বই নিদিলে তৃতীয়জনৰ ঘৰলৈ গৈছে তৃতীয়জনে আকৌ আপোনাৰ সোঁ হাততে মূৰটো থৈ পেলাই মিচিং মাচাকৈ হাঁহি চকু মুদি শুই আছে নাৰায়ণ শয়নত আছিলে দুই তিনিবাৰ বুলি প্ৰভু প্ৰভু বুলি সম্বোধন কৰিলে ভগৱন্তৰে লীলা ভগৱন্তই কোনো প্ৰত্যুত্তৰ নিদিলে তেতিয়া ভৃগু ঋষিৰ বোলে বহুত খং উঠিলে আৰু খঙতে গৈ পেলাই নাৰায়ণৰ বক্ষত গৈ তেওঁ গুৰ মাৰি দিলেগৈ এতিয়া চাওকচোন এলা পেচা মানুহৰ বক্ষত গুৰ মৰা নাই জগতৰ ঈশ্বৰৰ বক্ষত গৈ কম ডাঙৰ কথা নে তেতিয়াহ'লে কিন্তু সেই নাৰায়ণৰ বক্ষত গুৰ মৰাৰ পাছতো নাৰায়ণে কি ক'লে যে প্ৰভু আপুনি অহাৰ কথা মই গমেই নাপালোঁ আপুনি মোৰ কঠিন বক্ষত গুৰ মাৰি দুখ পালে নি মানে জগতৰ ঈশ্বৰে ইমান সহনশীলতা আৰু ধৈৰ্য দেখুৱাইছে গতিকে বৈষ্ণৱৰ প্ৰথম লক্ষণ কি আমি যে ভক্তৰ ভাগৱততো কৈছে উত্তম মধ্যম প্ৰাকৃত ভকত মধ্যম ভক্ত উত্তম ভক্তৰ লক্ষণৰ কথা কোৱা নাই জানো আমি পোনপ্ৰথমতে এইবিলাক লক্ষণ বিচাৰণত গুচি যাওঁ আমি কাকো বিচাৰ কৰিব নোৱাৰোঁ কোন প্ৰাকৃত কোন মধ্যম কোন উত্তম সেইটো ভাগৱতে বিচাৰ কৰিছে বেলেগ কথা কিন্তু মই আপোনাক উত্তম নে মধ্যম সেইটো বিচাৰ কৰিব নোৱাৰোঁ সেইটো দায়িত্ব মোক দিয়া নাই নহয় আপুনি ভক্ত হয় নহয়নে ভকতজনক ভকত বুলি জ্ঞান কৰাটো মোৰ দায়িত্ব বাকী মই যদি কিবা খেলি মেলি কৰিছোঁ তাৰ ফল মোক ঈশ্বৰে দিব কিন্তু যদি মই আপোনাৰ গুণ দুখবিলাক বিচাৰ কৰিবলৈ লাগি যাওঁ তেতিয়াহ'লে সেই গুণ দুখবিলাকৰ প্ৰভাৱত ময়ো গুচি আহিম মই মাত্ৰ মোৰ দৃষ্টিটো ৰাখিব লাগে বাকী তেওঁ জানে নহয় ভকতৰ ইউনিফৰ্মযোৰ পিন্ধি পেলাই মই কি কৰি ফুৰিছোঁ নহয়নে ভকতৰ পৰিচয়টো লৈ মই কি কৰি ফুৰিছোঁ স্বয়ং জয় বিজয়কে সুদাই এৰা নাই মোক সুদাই এৰিবনে বৈকুণ্ঠৰ পৰা নহয় জানো চাৰিসিদ্ধক অপমান কৰিছিল সেই খন্তেকৰ বাবে তিনিটা জনমৰ বাবে অসুৰ কুললৈ পঠাই দিলে আগমুহূৰ্তত তেওঁই স্বীকাৰ কৰি থৈ গ'ল যে য়দগত্ব নিবৰ্তন দিয়ে অৰ্জুনৰ আগত কথাক একদম অংগীকাৰ কৰি গৈছে বৈকুণ্ঠ এনে এখন স্থান যিখন স্থানলৈ জীৱ এবাৰ গ'লে আকৌ মৰ্তলৈ খহি আহিব নালাগে কিন্তু যেতিয়া নীতি বিৰুদ্ধ হ'ল তেওঁ নিজৰ সত্যৰ সৈতে বুজাবুজি কৰি দিলে জয় বিজয়টো বৈকুণ্ঠৰ পৰা খহিছে তিনিটা জনমৰ বাবে আকৌ বৈকুণ্ঠকে প্ৰাপ্ত কৰিছে সেইটো সুকীয়া কথা কিন্তু তিনিটা জনমৰ বাবে অসুৰ জন্ম কিয় প্ৰাপ্ত কৰিব লগা হ'ল বৈকুণ্ঠহেন স্থানত থাকি ঈশ্বৰৰ ভক্ত হৈ পেলাই মনত অভিমান ৰাখিলে আত্মসন্মানটো লাগে মানুহক আত্মসন্মানে মানুহক নিজৰ কৰ্মখিনিৰ মাজত নিষ্ঠাবান কৰি ৰাখে কিন্তু আত্মসন্মানটো যাতে আত্ম অভিমানলৈ পৰিৱৰ্তন নহয় তাৰ প্ৰতি মোৰ সতৰ্কতাটো লাগিব জয় বিজয় আত্মসন্মান আছিল কিন্তু আত্ম অভিমানী হৈ পৰিল চাৰিসিদ্ধকৈ উপস্থিত হ'লগৈ বিভিন্ন কুৎসুত কপট ভাৱত উপলিঙা কৰিলে বা ভেঙুচালি কৰিলে সেই আত্ম অভিমানী হৈ যোৱাৰ বাবেই বাৰু বৈকুণ্ঠৰ পৰা খহিব লগা হ'ল এতিয়া আমি একাদশত যদি চাওঁ যদু বংশ ঈশ্বৰৰে বংশধৰ ক'ব পাৰিলেহেঁতেন এই ঈশ্বৰে আমি বংশধৰ আমাক ক্ষমা কৰি দিব লাগিছিল
অন্তৰ্যামী ৰূপে আছা সবাতে ব্যাপী ব্যৰ্থ নকৰিলা ঋষি সাপক তথাপি ঈশ্বৰে জানে যদিও পোনপ্ৰথমতে যদুবীৰসকলে ঋষিসকলৰ অভিশাপ পোৱাৰ কথা কোৱা নাছিল কিন্তু তথাপি ব্যৰ্থ নকৰিলে কিয় তেতিয়াহ'লে লোকসকলে ভুল বুজিব নহয় বোলে ঈশ্বৰে এইটো নিজৰ বংশৰ মানুহ কাৰণে নিজৰ মানুহ কাৰণে পক্ষপাতিত্ব কৰিলে ঈশ্বৰে সেইটো নাই কৰা পক্ষপাতিত্ব আমি কৰিবলৈ যাওঁ গতিকে ভক্তি মাৰ্গত আহোঁতে এইটো সাৱধান যে ভক্তি মাৰ্গলৈ আহিছোঁ হয় কিন্তু ভক্তি মাৰ্গৰ যিখিনি নীতি নিয়ম সম্পূৰ্ণ শুদ্ধ ৰূপত গোটেইখিনি নোৱাৰিলে অন্ততঃ যিখিনি প্ৰাথমিক নীতি নিয়ম সেইখিনিৰ মাজত ৰাখিবই লাগিব নহ'লে কিন্তু হুদাই নেৰে কৰোণাময় বুলি কোৱাৰ লগে লগে তেওঁ যে কালৰ মৃত্যু সেই কথাটো মই মনত ৰাখিব লাগিব ছাত্ৰজনে স্কুল কলেজৰ ইউনিফৰ্মযোৰ পিন্ধি যদি বেয়া কাম এটা কৰে ঘৰততো মাৰ খাব স্কুল কলেজৰ পৰাও বহিষ্কৃত হ'ব ইউনিফৰ্ম য'ত আছে ঠিক তেনে ভকতৰ ইউনিফৰ্ম যদি পিন্ধি যদি মই খেলি মেলি কৰিবলৈ হয় সমাজেতো মোক নিন্দা কৰিব ঈশ্বৰেও মোক ঘূৰাই আহিব জানো নেৰে সেইকাৰণে এই ইউনিফৰ্মযোৰ এই পোচাকযোৰ দায়িত্বটো আমাৰ নিজৰ ভিতৰত থাকিব লাগিব সহনম সৰ্ব দুঃখানাম অপ্ৰীতিকৰ পূৰ্বকম চিন্তা বিলাপ ৰহিতম চা তিতিক্ষা নিগদ্যতে বৈষ্ণৱ বা ভক্তজনৰ প্ৰথম প্ৰাথমিক লক্ষণ হৈছে সহনশীলতা আৰু ধৈৰ্য বিনা সহনশীলতা আৰু ধৈৰ্যত ধৰ্মক ধাৰণ কৰা সম্ভৱ নহয় ধাৰতে ইতি ধৰ্ম সত্য শৌচ তপ ক্ষমা কেইদিন পালন কৰিম যদি ধৈৰ্য নাই আজিৰ যুগত আৰু ইমান সত্যবাদী কোন আছে ধৈৰ্যটো নাই কাৰণে মই ত্যাগ কৰি দিম শৌচাচাৰ কেইদিন পালন কৰিম গুৰুৱে কোৱালৈকে মনটো ভাল লাগি থকালৈকে হ'ব আৰু তাৰপিছত ইমান ধৈৰ্যটো নাই গ'ল আৰু ধৈৰ্য আৰু সহনশীলতাটো লাগিব তেতিয়া ভক্তি মাৰ্গটোত এটা নিৰবিচ্ছিন্ন ধাৰা ৰক্ষা কৰি আগবাঢ়ি গৈ থাকিব পাৰি বাৰু যাই হওক এতিয়া যেতিয়া ভগৱন্তই যদুবীৰসকলক বৈকুণ্ঠ গমন কৰাৰ লীলাৰ কথা মনতে ভাবিলে যে এই বীৰসকলকো মোৰ বংশধৰসকলকো বৈকুণ্ঠলৈ প্ৰত্যাৱৰ্তন কৰাব লাগিব তাৰ বাবে তেওঁ কি লীলা আচৰণ কৰিলে বিপ্ৰসাপৰ সেই কথা সকলোৱে জানে যে পিণ্ডাৰক তীৰ্থলৈ দুৰ্বাসাকে প্ৰমুখ্য কৰি ভৃগু পুলস্ত আদি গোটেই মহিষীসকল আহিছিল আৰু তাতেই যদুবীৰসকলে কি কৰিলে সুৰা পান কৰি সুৰা এটা কিমান ভয়ংকৰ বস্তু চাওকচোন সুৰা পান কৰাৰ বাবে স্বয়ং যদুবীৰসকলে কি গতি হৈছে শাস্ত্ৰত পঞ্চ মহাপাতকৰ লগত সুৰাপানক ত্যাগ মানে তুলনা কৰা হৈছে নহয়নে ব্ৰহ্মবধ গোবধ সুৰাপান সুবৰ্ণ চুৰ কৰা আৰু এই চাৰিওজনৰ সৈতে সংগ কৰা তেওঁ পঞ্চ মহাপাতক এই পঞ্চ মহাপাতকৰ কোনো সহজ বিধান নাই কিন্তু আপুনি মই কোনটো যুগত বাস কৰিছোঁ আগতে আপোনাৰ এই মদৰ দোকানৰ এডভাৰটাইজ নচলিছিলে নহয় আজিকালি টাউনলৈ ওলাই যাওকচোন ডাঙৰ আপোনাৰচোন নাখাবলগীয়া বস্তুবিলাকে এডভাৰটাইজ ডাঙৰ হোল্ডিং আহি থৈছে হয়নে নহয় তাৰপৰা আমি কৈছোঁ সংস্কৃতিবান মনুষ্য বুলি হয়নে ক'ৰবাত দেখিছে বোলে ভাল কিতাপ এখনৰ এডভাৰটাইজ ডাঙৰকৈ আহি থোৱা আছে ভাওনা এখন পাতিলেও গধূলি সময়ত আপোনাৰ সেই তিনিআলি মই শিখৰৰ পেকেট কৈছোঁ আৰু আকৌ পিছফালে শুই কৰি লাহেকৈ ইবিধ বিকাৰৰ ব্যৱস্থা পাৰিলে হয়হে কিছু জেগাত সকলোকে দুখী কৰিবলৈ যোৱা নাই নহয়নে তেনেকুৱা এটা যুগত বাস কৰি আছোঁ আগতে অসুৰবিলাকো ইমান অধচ নাছিল যিমান আজি আমি অধচ হ'বলৈ গৈ আছোঁ এইখিনি কথা আচলতে আপোনাৰ খবৰ কোৱাতকৈ মানে আমাৰ উঠি অহা চামৰ মাজত বেছি শুৱনি হ'লহেঁতেন কিন্তু নাহে নহয় এই ভকত সমাজলৈ কোন যায় ভকতে নাম গাব প্ৰসাদ খাব গুচি যাব আৰু তাত আমাৰো দুখ এটা আছে কিন্তু আমাৰ দুখটো হৈছে কি আমি তেওঁলোকলৈ পথটো দেখুৱাই দিব কোনোবাখিনিত ব্যৰ্থ হৈছোঁ মোকলাই দিব জনা নাই কাৰণ সোমাবলৈতো পথ এটা পাব লাগিব নহয়নে আগতেতো আপোনাৰ এইটো ব্যৱস্থা আছিল পুৱা গধূলা ঈশ্বৰক উপাসনা কৰা ঈশ্বৰৰ নাম লোৱা নহয়নে মুছলিমজনে কোৰাণ পঢ়িবলৈ নাপাহৰে আমাৰ ল'ৰা ছোৱালীক সোধকচোন ঘোষাই ফাঁকি গাবলৈ কওকচোন বোলে আমুকটো ডিগ্ৰী লাভ কৰিছে আমুকত পঢ়িছে তামুকত পঢ়িছে ঠিকেই আছে ঘোষাই ফাঁকি গাবলৈ কওকচোন সেইষা আকৌ গাব নোৱাৰে সকলো নহয় যেতিয়া মোৰ নিজৰ ঘৰৰ ল'ৰা ছোৱালীকেইটাই যদি ঘোষাই ফাঁকি গাবলৈ সেইকাৰণে তেতিয়া মই আনক উপদেশ দি কি লাভ হয়নে নহয় ভাবি চাওকচোন মই যদি নিজেই ব্যৰ্থ হৈছোঁ আৰু সেই পৰিৱেশটো কোনে আনি দিব মোৰ ঘৰত আপুনিতো পৰিৱেশ আনি নিদিয়েহি মই নিজেই সৃষ্টি কৰিব লাগিব কাৰণ মনুষ্য জীৱনৰ সাৰ্থকতা ক'ত আছে ঈশ্বৰে ইমান এটা ধুনীয়া শৰীৰ দিছে উশাহ নিশাহ প্ৰতি 2 ছেকেণ্ডত এজন মানুহ মৰে দিনটোত লাখ মানুহ মৰি যায় ভিতৰত ইমানখিনি দামী যন্ত্ৰ পাতি লগাই দিছে কোনেও আমি কোনো দোকানৰ পৰা কিনি অনাগৈ নাই কিন্তু সেইজনা ঈশ্বৰৰ বিষয়ে চিন্তা কৰিবলৈ যদি সময় নাই বহুতে আকৌ কয় নহয় এই ইমানবিলাক কথা চিন্তা কৰি থাকিবলৈ সময় নাই বুজাবলৈ কি বিচৰা হৈছে সেইটোতো বুজাবলৈ বিচৰা হৈছে আৰে আপোনাৰ ওচৰত সময় নাই বেছি
মহাপুৰুষে 500 বছৰ আগৰ পৰা সেইখায়েতো কৈ থাকিলে যে আমাৰ হাতত বেছি সময় নাই। আমি কওঁ সময় নাই, সেইটোতো বুজাব বিচাৰিছে সময় নাই, এতিয়া কৰিলে কয়, নহ'লে কেতিয়া এইকণ সুযোগ যে আকৌ ঘূৰাই পাম তাৰ আমি গ্যাৰাণ্টি দিব নোৱাৰোঁ। বোলে কোনে দেখিছে পিছত মৰিলে মানুহে ঈশ্বৰকেই পায় নে নৰককেই পায়? ময়ো দেখা নাই, আপুনিও দেখা নাই, কিন্তু কিছুসকলে দেখি গৈছে। নহ'লে গোটেই জীৱনটো উচৰ্গা কৰি এই সময়ত দি থৈ গ'লহেঁতেন নে? তেওঁলোক কি মূৰ্খ আছিলে নি? আপুনি মই মূৰ্খ হ'ব পাৰোঁ, ধৰি লৈছোঁ, কিন্তু মহাপুৰুষসকলতো মূৰ্খ নহয়। তেওঁলোকক গোটেই জীৱনটো উচৰ্গা কৰি এইখিনি তথ্য আমাক দি থৈ গৈছে। বিষ খোৱা মই নেদেখিব পাৰোঁ, বিষ খালে মানুহ মৰে, মই সেইটো অনুভৱ নকৰিব পাৰোঁ, কিন্তু কোনোবাইতো দেখিছে, বিশেষজ্ঞজনে কৈছে কাৰণে মানি লৈছোঁ। তেতিয়াহ'লে শাস্ত্ৰত কৈ যোৱা ব্যক্তিসকল, ঋষিমুনিসকলতো মহান বিশেষজ্ঞ, তেওঁলোকৰ সমান দাৰ্শনিক, তেওঁলোকৰ সমান চিন্তাবিদ আজিলৈকে নাই হোৱা। গতিকে সৰলতাৰে মানি লোৱাটো প্ৰয়োজন। ইয়াত বিজ্ঞান আছে, ইয়াত দৰ্শন আছে, ইয়াত নীতি আছে, জীৱনৰ প্ৰয়োজনীয় সকলো দিশ ইয়াৰ জৰিয়তে প্ৰকাশ কৰা হৈছে। যে সেই ঋষিসকলক অপমান কৰাৰ বাবে চাওকচোন, আমি ঘপককৈ কাৰোবাক কিবা এটা ভেঙুচালি কৰি পেলাই, উপলুঙা কৰি পেলাই পটককৈ মানে আমাৰ মানুহৰ সেইটো ইন্দ্ৰিয়বিলাক স্বাভাৱিকতে চঞ্চল, যে ঘপককৈ আমাৰ মনটোৱে কৈ দিব পাৰে। কিন্তু সামান্য এটা ধেমালিও কিমান এটা ভয়ংকৰ পৰ্যায়লৈ গুচি যাব পাৰে প্ৰমাণচোন স্বয়ং যদুবীৰসকল। যদুবীৰসকলে কি কৰিছিলে? সেই জাম্বৱতীৰ পুত্ৰ শাম্বক গৰ্ভৱতী নাৰীৰ ৰূপত সজাই পেলাই ঋষিসকলৰ সন্মুখলৈ লৈ গৈ পেলাই ক'লেগৈ, আপোনালোকতো একদম নিত্য নিৰন্তৰ টপ জব ধ্যানতেই ব্যস্ত হৈ থাকে, আপোনালোকেতো ধ্যানত সকলো কথা গম পায়। গতিকে এওঁ পূৰ্ণ 10 মাহ চলি থকা এগৰাকী গৰ্ভৱতী নাৰী, তেওঁ সুধিবলৈ লাজ কৰিছে, আপোনালোকে অকণমান চাই পেলাই কওকচোন, গতিকে এওঁৰ পৰা কন্যা সন্তান জন্ম হ'ব নে পুত্ৰ সন্তান জন্ম হ'ব? আৰু যদি বোলে ক'ব নোৱাৰে, তেতিয়াহ'লে আপোনালোকৰ টপ জব সাধনা সকলো যে ভ্ৰষ্ট বা সকলো যে ব্যৰ্থ, সেই কথা আমি মানি ল'ম, তেতিয়া আপোনালোকে আমাৰ দাসত্ব স্বীকাৰ কৰিব লাগিব। কেতিয়াও নিজৰ স্থানক লৈ অভিমান কৰিব নালাগে, নহয়নে? যদুবীৰসকল স্বয়ংটো ভগৱন্ত কৃষ্ণৰ বংশধৰ। আমি অকণমান কিবা এটা পালে অভিমানী হৈ পৰোঁ সৰু সৰু কথাত, আৰু সেই অভিমানেই জীৱৰ পতনৰ মূল কাৰণ হৈ পৰে। তেওঁৰ স্থিতিটো লাগিলে যিয়েই নহওক। যেতিয়া ব্যক্তি এজনক আমি কওঁ নে, আমাৰ মানুহেও কয় নে, আমি মুখ দেখিলেই চিনি পাওঁ, নহয়নে? কোনোবা এজন ব্যক্তিয়ে যেতিয়া কাৰোবা এজনক কিবা এটা কথা কয়, তেতিয়াহ'লে ধৰি লওক তেওঁৰ স্বাভাৱিক যি অংগী ভংগী, সেইটো দেখিয়ে ব্যক্তিজনে বুজি পায় তেওঁ কোনটো দৃষ্টিকোণৰ পৰা কথাষাৰ কৈছে, নহয়নে? আপুনি মোক কিবা এটা কৈছে, মই আপোনাক কিবা এটা কৈছোঁ, ধৰি লওক মানুহজনৰ মুখমণ্ডল দেখিলে ধৰিব পৰা যায়নে? ঋষিসকলতো আৰু কিমান জ্যেষ্ঠ জ্ঞানী আছিল, কিমান অভিজ্ঞ ব্যক্তি আছিল। গতিকে যেতিয়া সেই ভেঙুচালিৰ সুৰেৰে যদুবীৰসকলে সেই কথা সুধিলে, তেতিয়াহ'লে তেওঁলোকে গম পালে যে তেওঁলোকে ভেঙুচালিৰ দৃষ্টিকোণৰ ফালৰ পৰা সেই কথা সুধিছে। তেতিয়া খঙতে তেওঁলোকক কৈ দিলে যে এওঁ গৰ্ভৰ পৰা এক লুৰ খণ্ড এটা সৃষ্টি হ'ব, আৰু এই লুৰ খণ্ডটোৱে তোমালোকৰ যদুবংশৰ ধ্বংসৰ কাৰণ হ'ব। মানুহে যেতিয়ালৈকে ঠেকাটো নাপায়, তেতিয়ালৈকে শিক্ষাটো নাপায়। যেতিয়া এই অভিশাপৰ বাক্য শুনিলে, তেতিয়া চেতনা ঘূৰি আহিলে, তেতিয়া চৰণত ধৰি ক্ষমা বিচাৰিবলৈ যে প্ৰভুসকল আমাৰ ভুল হৈ গ'ল, আমি এই ধেমালি, এই ভেঙুচালি বা এনে আচৰণ আপোনালোকৰ সৈতে কৰিব নালাগিছিল। বুদ্ধিমান মানুহ সেইজন যিজনে মানে বিপদটো অহাৰ আগজননীটো পাই আগতীয়াকৈ প্ৰস্তুত থাকে বিপদটোৰ সন্মুখীন হ'বলৈ, নহয়নে? যিজন কম বুদ্ধিয়ক, তেওঁ বিপদটোৰ কথা বা আগন্তুক সময়ৰ কথা চিন্তা নকৰে, আৰু সময়ত ধৰি লওক পৰিস্থিতিটোত পৰি কি কৰোঁ কি নকৰোঁ নিচিনা হয়। বুদ্ধিয়ক মানুহজনে যদি দিনটোত 100 টকা পাইছে, তাৰে কিছু অংশ নিজৰ কামত লগাই কিছু অংশ সঞ্চয় কৰি ৰাখিব, অহাকালিলৈ খৰচ কৰিবলৈ বা নিজৰ কৰ্মত লগাবলৈ। সেইটো বুদ্ধিয়ক মানুহৰ লক্ষণ। আৰু যিজন বুদ্ধিয়ক নহয়, তেওঁ যি পাইছে সকলো খৰচ কৰি পেলাব। এই আধ্যাত্মিক মাৰ্গত যেনিবা এইটো টকাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়, চিন্তা আৰু দৰ্শনৰ ক্ষেত্ৰত প্ৰযোজ্য। এই মনুষ্য শৰীৰটো পাইছোঁ, এইবিলাক খাব লাগে, জীয়াই থাকিব লাগে, গোটেই সোপা খৰচ কৰি পেলাইছে। জীৱনত যিখিনি শক্তি দিছে, খোৱা বোৱাৰ নামতে সকলো ক্ষয় কৰি গৈ আছে, একো সঞ্চয় ৰখাগৈ নাই। পিছত কাণৰ ওচৰত আৰু ভাগৱত পঢ়ি থাকিলেও, আৰু গীতা পঢ়ি থাকিলেও, আৰু ৰাম বুলি ক'বলৈ মই ৰাম বুলি ক'বগৈ নোৱাৰোঁ, যদি আগচোৱা মই অভ্যাস কৰা নাই, নহয়নে? কাৰণ আহঁত পুলিটো গছ ৱাল এখনতো খেলাই ধৰিলে গজি উঠে, পুলি হৈ থাকিলেতো উঘালিবলৈ বৰ সহজ। 2-3 বছৰ যদি তাতে থাকিবলৈতো গা জোৰ লগাই উঘালিব নোৱাৰোঁ, যদি আগচোৱা মই অভ্যাসেই কৰা নাই, ঈশ্বৰৰ নাম লোৱাই নাই, তেতিয়াহ'লে অন্তিম সময়ত মোক মনত পেলাই দিলে জানো মই ক'ব পাৰিম? নোৱাৰোঁ, সম্ভৱেই নহয়।
আমি যে ভাবোঁ যে মৃতশয্যাত পৰি যদি তেওঁ বহুত কষ্ট অনুভৱ কৰি থাকে, গীতা পাঠ ভাগৱত পাঠ কৰি দিলে বা চোৱাই চিতায়ো কয় যদি জীৱটোৰ কিবা বোলে দুখ আছে দুখাদি খণ্ডন হৈ বোলে জীৱটো গুচি যায়গৈ। সেই কথাটোত অকণমান পাক এটা আছে। কিয় পাক আছে? জীৱই যদি নিজ জ্ঞানেৰে কয় যে মই গীতা পাঠ বা ভাগৱত পাঠ বা কীৰ্তন পাঠ ইত্যাদি শাস্ত্ৰ বা ভগৱন্তৰ কথা শুনিব বিচাৰিছোঁ, তেতিয়াহ'লে সেই শাস্ত্ৰ পঠনেহে ক্ৰিয়া কৰে। কিন্তু যদি সজ্ঞানত জীৱই কোৱা নাই, তেতিয়াহ'লে বোলে চোৱাই আহিলোঁ বা কোনোবাই ক'লে ওচৰতে গীতা পাঠ কৰা সোনকালে বোলে জীৱটো গুচি যাওক, সেইটোতো এটা অপৰাধ বুলিহে ভাগৱতত প্ৰকাশ কৰা হৈছে। কিয় অপৰাধ? কাৰণ কোনো জীৱই নিজৰ শৰীৰটো এৰিব নিবিচাৰে, লাগিলে তেওঁ আৰু কষ্টত থাকক। তেওঁ যদি 1 মিনিট থাকিব লগা আছিল, সোনকালে পাঠ পঢ়ি পেলাই 1 মিনিট আগ কৰি দিলোঁ। ভগৱন্তই জানে নহয় তেওঁক 1 মিনিট কি 1 ছেকেণ্ড বেছিকৈও নিদিয়ে, 1 ছেকেণ্ড কমকৈও নিদিয়ে। তেওঁ কষ্টটো আমি অনুভৱ কৰিবলৈ চেষ্টা কৰোঁ। আমাৰ সাধাৰণ চিন্তাটো কি হয় বোলে ইমান তেওঁ কষ্ট ভুগি আছে, গতিকে কিজানি ভকতে আশীৰ্বাদ এটা দি দিলে তেওঁ গতিটো ভাল হ'ব। সেই ধাৰণাটো ঠিকেই আছে, কিন্তু এইটো আমি কৰিব নোৱাৰোঁ যে আমি ইয়াত আশীৰ্বাদ দি বা শাস্ত্ৰ পঢ়ি পেলাই তেওঁক গতি দিব পাৰিম। সেইটো নহয়। কাৰণ আপুনিয়ে ভাবি চাওক, মই নিজকেই যদি কওঁ, এতিয়া বহি থাকোঁতে যদি মই আঙুলিটো কাটে, ইয়াত নাম গাই থাকক, এইফালে পাঠ পঢ়ি থাকক, আৰু ধুনীয়াকৈ নাম গাই থাকক, আৰু ধুনীয়াকৈ পাঠ পঢ়ি থাকক, মই বিষটোৰ কথা ভাবিম নে নামৰ কথা ভাবিম নে পাঠৰ কথা ভাবিম? আঙুলিটো কাটিলেই মই বিষটোৰ কথাহে ভাবিম। সম্ভৱ নহয়, কাৰণ বিষত মই ছটফটাই থাকিম। তেতিয়াহ'লে মৃত্যু সজ্যাত যিজনে কেকাই মেকাই আছে, সেইজনৰ ওচৰত ভাগৱত পঢ়ি থাকিলে তেওঁ ভাগৱত শুনিব পাৰিবনে? কিন্তু যদি তেওঁ সৎজ্ঞানত কৈছে, নিজৰ জ্ঞানেৰে কৈছে যে মই শুনিব বিচাৰিছোঁ কৃষ্ণ বুলি তেওঁ কৈছে, তেতিয়াহ'লে ক্ৰিয়া কৰিব, কাৰণ তেওঁ অভ্যাস আছে। সেই অভ্যাসৰ ফলতেই তেওঁ সেইখিনি সময়ত ঈশ্বৰক চিন্তা কৰিছে। কিন্তু যাৰ অভ্যাসেই নাই, আমি পৰিয়ালৰ লোকসকলে মনৰ মানসিক শান্তি এটা পাব পাৰোঁ আৰু যে শাস্ত্ৰ পাঠ হৈ গ'ল, বোলে নাম পাঠ হৈ গ'ল, কিন্তু তেওঁৰ বাবে সেইখিনিয়ে ক্ৰিয়া নকৰে, কাৰণ তেওঁ হয়তো সংস্কাৰেই নাই। বিনা সংস্কাৰত কেতিয়াও জীৱই গতি পাব নোৱাৰে। সংস্কাৰতহে দ্বিজ উচ্চতে, সংস্কাৰ অবিহনে কোনো একো পাব নোৱাৰে। ৰাৱণো ঋষিৰ কুলত জন্ম, নহয়নে? পুলস্তৰ নাতি, স্বয়ং ব্ৰহ্মাৰ পুত্ৰ পুলস্ত, পুলস্তৰ পুত্ৰ ঋষি বিশ্ববা, বিশ্ববাৰ পুত্ৰ হয় ৰাৱণ। ক'ৰবাত জানো ইমান প্ৰশংসা কৰা শুনিছে ৰাৱণক? মহান পণ্ডিত আছিল, বহুত জ্ঞানী আছিল, ইমান জ্ঞানী আছিল যেতিয়া আপোনাৰ মানে শ্ৰী ৰামচন্দ্ৰই সেতু বন্ধৰ আগত মহাদেৱৰ অৰ্চনা কৰিছিল, তেতিয়া মহাদেৱৰ অৰ্চনাত স্বয়ং ৰাৱণে পুৰোহিতৰ কৰ্ম কৰিছিল। ইমান জ্ঞানীও আছিল। কিন্তু সিমান জ্ঞানৰ দৰ্শন থকাৰ পাছতো ৰাৱণে নিজৰ সংস্কাৰটো ত্যাগ কৰি দেৱী সীতাক শৰণ কৰি নিয়াৰ বাবে সকলো শূন্য হৈ থাকিল। ঋষি পুত্ৰ হোৱা, সংস্কাৰী হোৱাৰ সকলো ভাৱ সেইখিনিতে নষ্ট হৈ গ'ল। গতিকে সংস্কাৰটোক মানে বহু জনমৰ যাত্ৰাৰ বলতহে গোটাব পাৰি। সংস্কাৰ নষ্ট কৰিবলৈ বেছি সময় নালাগে। মই জানো বুলি ক'বলৈ, মই পাৰোঁ বুলি ক'বলৈ বুকুখন পিন্ধাই দিবলৈ বেছিখিনি সময় নালাগে, কিন্তু মই নাজানো বুলি মূৰটো দোৱাবলৈ কিন্তু গোটেই জীৱনটো কম হয়। সৰু হ'বলৈ বৰ টান নহয়, আটাইতকৈ ডাঙৰ টান কাম সেইটোৱে, সৰু হ'বলৈ কাৰোবাৰ সন্মুখত। এই কিয় সৰু হ'ম? কাৰণ অভিমান বিভিন্ন বিষয়ৰ পৰা থাকিব পাৰে, সেইবিলাকত আৰু সোমোৱাৰ প্ৰয়োজন নাই, নহয়নে? গতিকে ভক্ত হ'বলৈ হ'লে ভক্তৰ প্ৰথম লক্ষণ হৈছে সেই সৰু হোৱাটো, দাস্যভাৱ মানে নিজকে দাস বুলি কোৱাটো। আমি আকৌ দাস্যভাৱ বৰ বেলেগকৈ প্ৰকাশ কৰোঁ। আমি কওঁ কি এইখন কোনে কৰে, এই অধমেই কৰি তোলা। নিজে ক্ৰেডিটটোও লৈছোঁ, আকৌ নিজকে অধম বুলিও কৈছোঁ। এইটো এক প্ৰকাৰ অহংকাৰ, মানে এইখন কোনে কৰিলে, এই অধমেই কৰিছে। আপুনি মোক সোধা নাই নহয়, তেতিয়াহ'লে মই কিয় ক'লোঁ? নিজকে অধম বুলি কোৱাটোতো এক প্ৰকাৰ অহংকাৰ। ইমান দাস্যভাৱত গৈ একমাত্ৰ মহাপুৰুষ মাধৱদেৱেহে ক'ব পাৰিছিল, আমি যদিও নাজানো আবাহন নাজানো বিসৰ্জন বুলি কওঁ, হ'লেও কিন্তু জনা অভিমান অকণ ভিতৰত থাকে। জানো কাৰণেতো কৈ আছোঁ, সেই অভিমানটো আছে কাৰণে। সেই অভিমান শূন্য হোৱাটো একমাত্ৰ তেওঁৰ কৃপাতহে সম্ভৱ, আমি নিজৰ বলত প্ৰাপ্ত কৰিব নোৱাৰোঁ। অৰ্থাৎ যিদৰে শৰীৰটোৰ স্তৰত তেওঁৰ নিয়ন্ত্ৰণ আছে, ভক্তিৰ স্তৰতো গৈ তেওঁৰ নিয়ন্ত্ৰণ আছে। কোনোবাই স্ব ইচ্ছা কৰিলে ভক্তি কৰিব নোৱাৰে। মনত প্ৰেৰণাটো লাগিব, কিন্তু সেই প্ৰেৰণাত ইন্ধন ভগৱন্তই যোগাব লাগিব। কাৰণ কৰোঁ বুলিলেতো যদুবীৰসকলেও ভক্তি কৰিব পাৰিব লাগিছিল সেইখিনি সময়ত, কিন্তু নাই কৰা নহয়। সম্পূৰ্ণ এটা বিপৰীত মানসিকতা প্ৰকাশ কৰিলে। কিয়? কাৰণ কৃষ্ণৰ ঈশ্বৰত্ব তেওঁলোকে স্বীকাৰ নকৰিলে। দুৰ্যোধনেও জানিছিল ভগৱন্তক ঈশ্বৰ, কৃষ্ণক ঈশ্বৰ বুলি, কিন্তু স্বীকাৰ নকৰিলে, নহয়নে? মহাপুৰুষে ঘোষাটো লিখিছে নহয়, বোলে ধৰ্মক জানোহো মই তথাপি প্ৰবৃত্তি নাই, অধৰ্মটো নিবৃত্তি নোহোৱা।
এতিয়া সেই কথাষাৰ আমি জীৱনত প্ৰযোজ্য কৰিলে নহ'ব। কেনেকৈ প্ৰযোজ্য কৰিলে নহ'ব? ধৰ্মটোক জনাৰ পাছত তাত প্ৰবৃত্তিটো মোৰ লাগিব, হয়নে নহয়? কিন্তু ধৰ্মটোক জনাৰ পাছত যদি তাৰ মোৰ প্ৰবৃত্তিটো নোপজে, তাৰপিছত যদি মই সেই ঘোষা ফাকীৰ বা ঘোষা জনাৰ আলম লৈ পেলাই নিজকে ধৰ্মৰ পৰা আঁতৰাই ৰাখোঁ, তেতিয়াহ'লে জানো হ'ব? নহ'ব। সেই স্থিতিলৈ আমি এতিয়ালৈকে যাব পৰা হোৱা নাই। তাৰ পৰা দৰ্শনটো ল'ব লাগিব। মহাপুৰুষৰ কথা প্ৰসংগত ঘোষাৰ প্ৰসংগ বৰ গভীৰকৈ গুচি আহে। আমি যেনেকৈ ভকতসকল লগ পালে এতিয়া একাদশৰ পৰৱৰ্তী অংশটো সেই ভাৱ ওলাব, আমাৰ সচৰাচৰ এফাকি ঘোষা গোৱা হয় নে, কৃপাৰ সাগৰ দেৱকী নন্দনৰ পুৰিও মনৰ কাম। ভাবি চাবলৈ গ'লে কম ডাঙৰ প্ৰতিজ্ঞা নে? আমিতো সহজতেই কৰি থৈ দিওঁ। সেই প্ৰতিজ্ঞা জানো সঁচাকৈ অন্তৰৰ পৰা বিচাৰিছোঁ? নাই বিচৰা। কিন্তু খন্তেক মানৰ বাবে যাতে ঈশ্বৰৰ নামটো মোৰ মুখৰ পৰা নাটৰক, সেই প্ৰতিজ্ঞা কৰা হৈছে। নিমেষ মাত্ৰৰ বাবে যাতে ভক্তসকলৰ সংগ মোৰ জীৱনৰ পৰা নাটৰক। কিন্তু সকলো সময়তে এইটো বিচাৰোঁ জানো? ঘৰখনলৈ উভতি যাওঁতে সকলো সময়তে কৃষ্ণ নামটো ল'ব বিচাৰোঁ জানো? প্ৰকৃতটোতো নিবিচাৰোঁ, বেলেগ নামতো উচ্চাৰণ কৰোঁ। বা ধৰি লওক সকলো সময়তে ভকতৰ সংগ বিচাৰোঁ জানো? নিবিচাৰোঁ নহয়। ঘৰত থাকোঁতে, খাওঁতে, শুওঁতে, বহুতে ভকতৰ সংগ বিচাৰোঁ জানো? নিবিচাৰোঁ। সেই ভাৱটো একমাত্ৰ হৈ ঐকান্তিক ভক্তজনেহে ৰাখিব পাৰে। সেই পূৰ্ণ সমৰ্পণ আছে, তেওঁ একোৱে প্ৰয়োজন নাই। সংসাৰত দুটি ব্যক্তিত্বই আছে যাক একো দিব নোৱাৰি। প্ৰথমটি ব্যক্তিত্ব হৈছে ভগৱন্ত। ভগৱন্তক একো দিব নোৱাৰি। কেনেকৈ দিব? ভগৱন্ত সকলো আছে, হয়নে? ভগৱন্তক আমি একো দিব নোৱাৰোঁ। চাবলৈ গ'লে ভগৱন্তক ভাৱৰো প্ৰয়োজন নাই। ভগৱন্তৰ প্ৰয়োজন নাই যে তেওঁৰ জীৱসকলে তেওঁক ভক্তি কৰক। কিন্তু ভগৱন্ত ভাৱগ্ৰাহী এইবাবে হয় যাতে ভক্তসকলৰ মনত আহ্লাদ সৃষ্টি হয়। ভগৱন্তৰ প্ৰয়োজন নাই যে আমি তেওঁক শ্ৰদ্ধা ভক্তি কৰোঁ। আমি শ্ৰদ্ধা ভক্তি নকৰিলেও তেওঁ ভগৱন্তই। কিন্তু আমাৰ মনত যাতে আহ্লাদ সৃষ্টি হওক, সেইবাবে তেওঁ ভক্তৰ আহ্লাদৰ বা ভক্তৰ বশ্য হৈ পৰে। আৰু দ্বিতীয়তে এজন শুদ্ধ ভক্তক আমি একো দিব নোৱাৰোঁ। শুদ্ধ ভক্তক কিয় একো দিব নোৱাৰিম? তেওঁক একো নালাগে। তেওঁক কি দিম? একোৱেই নালাগে তেওঁক। নাৰদ আদি ভক্ত, প্ৰহ্লাদ আদি শুদ্ধ ভক্ত, তেওঁলোকক সংসাৰ একো বস্তুৰ প্ৰয়োজন নাই, হয়নে? তেওঁলোকক একো দিব নোৱাৰি। আমি ভকত বুলি ক'লে ইয়াকেই বুজি থৈ দিওঁ, সেই সকলো শুদ্ধ ভক্ত। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাই ভেদ, দুই কথা শ্ৰৱণে দুই কথা কথনে পাতকৰ কণ্ঠচ্ছেদ, অৰ্থাৎ পাপৰ মহাপাপৰ স্কন্ধচ্ছেদ কৰে বুলি শ্ৰীমদ ভাগৱতৰ আৰম্ভণিয়ে প্ৰকাশ কৰিছে। গতিকে বিষ্ণুৰ চৰিত্ৰ শুনিবলৈ যোৱাৰ লগে লগে বৈষ্ণৱৰ চৰিত্ৰও আমি শ্ৰৱণ কৰিব লাগে। তেওঁলোকৰ জীৱনৰ পৰা শিকিবলগীয়া আছে, নহয়নে? সেই সকলো আমি বিশ্লেষণ কৰিব লাগিব, তেওঁলোকে জীৱনত কি কি কৰিলে। এতিয়া চাওকচোন, যেতিয়া সেই যদুবীৰসকলে অভিশাপগ্ৰস্ত হ'ল, পোনপ্ৰথমতে ভগৱন্তক সেই কথা ক'লে ভগৱন্তই ক্ৰোধ কৰিব বুলি এনেধৰণৰ ভাৱনা কৰি ভগৱন্তক সেই কথা নকৈ পেলাই ৰজা উগ্ৰসেনক ক'লে। উগ্ৰসেনে কি কৰিলে? সেই সংকটৰ পৰা মুক্তি হ'বলৈ সেই শাম্বৰ গৰ্ভৰ পৰা সৃষ্টি হোৱা লুৰখণ্ডটো সৰু সৰু টুকুৰা টুকুৰ কৰি সাগৰত উটুৱাই দিলে। সকলোৱে এই কথা জানে। আৰু উটুৱাই দিয়াৰ পাছত তাৰে কিছু অংশ সাগৰৰ ঢৌ আনি প্ৰভাস তীৰ্থৰ পাৰত লগালেগৈ। তাৰ পৰা সময়ত মাধুৰী বন গজি উঠিল। কিছু অংশ সাগৰত থকা মাছে খাই থ'লে। আৰু সেই মাছক চিকাৰ কৰোঁতে ব্যাধে যেতিয়া মাছৰ পেটত লুৰ জোঙা জোঙা সৰু সৰু অংশবিলাক পালে, চিকাৰত কামত আহিব বুলি কাঁড়ৰ আগত বিন্ধি থ'লে, চিকাৰ কৰোঁতে সহায় হ'ব বুলি। আৰু কাহিনীৰ উল্লেখ মতে সেই ব্যাধকো অংগদৰ পুনৰ জন্ম বুলিও কোৱা হয়। পূৰ্বতে ভগৱন্তই কথা দিছিল বালিক বধ কৰোঁতে যে কৰ্মৰ চক্ৰই নহয় জানো, স্বয়ং ঈশ্বৰেই পালন কৰি দেখুৱাইছে যে ত্ৰেতা যুগৰ ৰাম অৱতাৰত ভগৱন্তই ৰামচন্দ্ৰৰ ৰূপত যেতিয়া বালিক বধ কৰিছিল, তেতিয়া তাৰ প্ৰতিক্ৰিয়া ৰূপত পৰৱৰ্তী জন্মত সেই অংগদে আহি ব্যাধ ৰূপত জন্ম কৰিছিল। আৰু সেই ব্যাধৰূপী অংগদৰ জৰিয়তে ভগৱন্ত বৈকুণ্ঠ প্ৰত্যাৱৰ্তনৰ কথা ত্ৰেতা যুগতে দি ৰাখিছিল। কিয়? সেই কৰ্মচক্ৰ নহয় জানো? ঈশ্বৰো যেতিয়া সংসাৰলৈ আহিছে, ঈশ্বৰ ত্ৰিগুণাতীত, কিন্তু সংসাৰলৈ আহিছে যেতিয়া সংসাৰ নীতি নিয়ম তেওঁ পালন কৰি দেখুৱাইছে। ঈশ্বৰৰ মহত্বতা সেইখিনিতে। আমি আকৌ সংসাৰ নীতি নিয়ম পালন কৰিবলৈ নাযাওঁ। কাৰণ আজি যোৱা 50 বছৰৰ ভিতৰতে পৃথিৱীৰ পৰা 25% জীৱ এতিয়া বিলুপ্তিৰ পথত। অসুৰবিলাক থাকোঁতেও কোনো জীৱ বিলুপ্তিৰ পথত থকা নাছিলে। আমি মানুহ ইমান ভয়ংকৰ এটা জীৱ। দেখিবলৈ মানুহটো বৰ ধুনীয়া, নহয়নে? ই বহুত ওপৰৰ কথা কয়, দেৱতাসকলকো পিছ পেলোৱাৰ কথা কয়, কিন্তু কামত জিৰ'। আমি কামত মহা অধম। আমি আনক দেখুৱাই কৰ্ম কৰোঁ কিছু কিছু ক্ষেত্ৰত, সঁচা কথা ক'বলৈ গ'লে।
কিন্তু নিজৰ ক্ষেত্ৰত পৰিৱৰ্তন আমি কেতিয়াও আনিব নোৱাৰোঁ নহ'লে কাৰণ যিবিলাক সংস্কাৰ আগতে অসুৰবিলাকৰ মাজতো আছিল সেইবিলাকতো স্বাভাৱিক ক'বলৈ অন্ততঃ মানুহৰ ওপৰত থাকিব লাগিছিল চাবচোন কিছুসকলক দেখা পায় আগতে অসুৰবিলাকেও মাক দেউতাককতো বেয়াকৈ কোৱা নাছিল হয়নে আজিকালিতো কৈ দিয়ে সকলোৱে নহয় কিছুসকলে হিৰণ্যাক্ষ দৈত্য আছিল যদিও মুকুটটো আনি মাকৰ চৰণত দিছিলহি আজিকালি আকৌ বেলেগতহে কিছুসকলে থয়গৈ নহয়নে এতিয়া সময় নাই শুশ্ৰূষা কৰিবলৈ দেৱতাসকলেও নিজৰ দায়িত্ব ত্যাগ কৰিবলৈ পিতৃ মাতৃ শুশ্ৰূষা কৰে এতিয়া আকৌ তাৰ বিপৰীত কিছু দৃশ্যও দেখিবলৈ পোৱা যায় নহয়নে হিৰণ্যকশিপুৰৰ ৰাজ্যত গোটেইসোপা দৈত্যও আছিল কিন্তু গোটেইসোপা দৈত্যই আপোনাৰ সুৰাপান কৰি মাতাল হৈ থকা নাছিল আজিকালি আপোনাৰ একোটা ৰাতিটো অনুষ্ঠান একো পাতিবই নোৱাৰে নহয়নে কেঁচুৱা ল'ৰাটো খোজকেইটা পোনাবলৈ বিচাৰে চুচৰি বাগৰি এতিয়া আকৌ খোজ বেকা হোৱা এটাহে খায়গৈ আজিকালি আকৌ নুগুন্ধোৱাও ওলাইছে হয়নে খালে বোলে নুগুন্ধায় গাখীৰ বিক্ৰী কৰাজনে আপোনাৰ ঘৰত বিকিবহি লাগে টিলিঙা কোবাই পেলাই গাখীৰ লাভিবনি ইবিধ বিক্ৰী কৰাজনে আকৌ বিচাৰি হ'লেও যায় নহয় যিমান দূৰত নাথাকক সেইটো হৈছে শিক্ষিত মানসিকতা হয়নে গতিকে আনুষ্ঠানিক শিক্ষাই মানুহক সংস্কাৰী কৰিব নোৱাৰে সেইটো খোলা কথা কোনোবাই বিতৰ্ক কৰিব পাৰে আপত্তি নাই মোক গালি দিয়ালৈ গালি দিয়া নিদিয়ালৈ মোক প্ৰশংসা কৰালৈ একোটো লাভ নহয় বা মই আপোনাক গালিয়ে পাৰোঁ বা প্ৰশংসা কৰোঁ তাৰ পৰাতো আপোনাৰ একো পৰিৱৰ্তন নহয় বাস্তৱতাটো আমি স্বীকাৰ কৰি চলিব লাগিব আধ্যাত্মিক শিক্ষা অবিহনে আৰু আধ্যাত্মিক শিক্ষা বুলিও আচলতে মই প্ৰয়োগ নকৰোঁ সেইটো মোৰ ব্যক্তিগত দৃষ্টিকোণ আধ্যাত্মিক শিক্ষাৰো অভাৱ হোৱা নাই কেনেকৈ অভাৱ হৈছে বুলি ক'ব পাৰোঁ কাৰণ আমি যদি চাওঁ আমাৰ অসমখনেতোচোন কিমানবিলাক ধাৰ্মিক অনুষ্ঠান হৈ আছে দিনক দিনে চাবলৈ গ'লে অভাৱ হৈছে জানো আৰু মহাপুৰুষে আমাক যিমানখিনি দি থৈ গ'ল চাবলৈ গ'লে অন্য কোনো সংস্কৃতিক দিয়া নাই আধ্যাত্মিকতাৰ অভাৱ হোৱা নাই ধৰ্মৰ অভাৱ হোৱা নাই অভাৱ যদি হৈছে সংস্কাৰৰ অভাৱ আগতে ৰাতিপুৱা শুই উঠিয়ে ধৰি লওক সকলোৰে গৃহত পুৱা গধূলা ঈশ্বৰৰ উপাসনা বাৰে প্ৰতি সেই কথাটোৱে ক'ব লাগিব আজিকালিতো বিশেষ সেই ব্যৱস্থাটো নাই নহয়নে বিহুৱে সংক্ৰান্তিয়ে ককা আইতাকক অন্ততঃ সেৱা এটা কৰা আছে একেবাৰে নাই বুলিবও নোৱাৰি সকলোৰে গৃহত নাই মনবিলাক মন অমিল ক'ৰ পৰা হৈছে নিজৰ ব্যক্তিগত চিন্তাৰে যেতিয়া মই ধৰ্ম কৰিবলৈ আহিম তেতিয়া অমিল হ'বই নহয়নে কাৰণ ব্যক্তিগত চিন্তাৰে ধৰ্ম নহয় যেনেদৰে আজি ভাৰতবৰ্ষখন কাৰ মতে চলিছে আইনৰ মতে আইন কাৰ অধীন ভাৰতৰ সংবিধানৰ অধীন এতিয়া সংবিধানখন মই নিজৰ মতে পৰিচালনা কৰিলে নহ'ব নহয়নে ঠিক তেনেদৰে ধৰ্মৰ নামত শাস্ত্ৰসমূহত প্ৰতিপাদিত যিখিনি বিষয় আছে মই কি বুজি পাইছোঁ সেইটো মই আপোনাক ক'লে নহ'ব আপুনি মোক সেইটো ক'লে নহ'ব শাস্ত্ৰত যিটো আছে সেইটো লাগে শাস্ত্ৰম প্ৰমাণম তে কাৰ্য ব্যৱস্থিত হয়নে আগতে কিছুসকল ব্যৱস্থা এনেকুৱা আছিল যে জ্যেষ্ঠসকলৰ কথা কিছুসকলে কিছু ক্ষেত্ৰত মানিও লোৱা গৈছিল বা ধৰি লওক শুনাও গৈছিল আজিকালি যুক্তিবাদী মনবিলাকে সহজে সকলো কথা স্বীকাৰ নকৰে কেলে কৰিম কেলে নকৰিম এনেকুৱা কিছুমান কথা আহি পৰে হয় যুক্তি তৰ্কৰো প্ৰয়োজন হয় কিন্তু সকলো বিষয়তে যে যুক্তি তৰ্কটো প্ৰয়োজন হ'ব এইটো কথা নহয় কিছু কথা যুক্তি তৰ্কৰ পৰা আঁতৰিও ৰাখিব লাগিব য'ত শ্ৰদ্ধাৰ প্ৰসংগ আছে য'ত বিশ্বাসৰ প্ৰসংগ আছে য'ত আস্থাৰ প্ৰসংগ আছে তাৰ পৰা যুক্তি তৰ্কখিনি আঁতৰাই ৰাখিব লাগিব য'ত ধৰ্ম অধৰ্মৰ প্ৰসংগ আহিব তাত যুক্তি তৰ্ক প্ৰযোজ্য হ'ব হয়নে যে সেইটো ধৰ্ম হয় নে অধৰ্ম হয় ধৰ্ম মানে হিন্দু মুছলিম খ্ৰীষ্টান ইয়াৰ কথা ক'বলৈ যোৱা হোৱা নাই ধৰ্মৰ চাৰিটা স্বৰূপ আছে এটা হৈছে দায়িত্ব ৰূপত স্বভাৱ ৰূপত ধৰ্ম যিদৰে জুই ধৰ্মটো হৈছে তাপ দিয়া সেইটো স্বভাৱ ধৰ্ম আমাৰো মনুষ্যৰ কিছুমান স্বভাৱগত বৈশিষ্ট্য আছে যাক স্বভাৱ ধৰ্ম বুলি ক'ব পাৰি দ্বিতীয়তে দায়িত্ব ৰূপতো ধৰ্মৰ এটা ৰূপ আছে কিয় দায়িত্ব ৰূপত ধৰ্ম শিক্ষকজনৰ দায়িত্ব বেলেগ নহয়নে সেনা জোৱানজনৰ দায়িত্ব বেলেগ তেওঁ দেশ সেৱাৰ কৰ্মত ব্ৰতী হৈ আছে তেওঁৰ বাবে দেশৰ সেৱাৰ অৰ্থে অস্ত্ৰ হাতত ৰখাটো ধৰ্ম নহয়নে সেইটোক আমি অধৰ্ম বুলিতো ক'ব নোৱাৰোঁ তেওঁক সেইটো অথৰিটি দিয়া হৈছে সেইটো দায়িত্বৰ ৰূপত সেইটো এটা ধৰ্মৰ স্বৰূপ তৃতীয়তে উপাসনাৰ লৈও ধৰ্মৰ সংজ্ঞা আছে উপাসনাৰ পদ্ধতিত ভিন্নতাৰ লৈও ধৰ্মৰ সংজ্ঞা আছে সকলোৰে উপাসনা একেই নহ'বও পাৰে মানে কি একেই নহয় একেই হোৱাহেঁতেনতো কথাই নাছিলে নহয়নে উপাসনা বেলেগ বেলেগ উপাসনা কিয় বেলেগ বেলেগ কাৰণ সকলোৰে মানসিক স্থিতি একেই নহয় সকলোৰে দৃষ্টিকোণ একেই নহয় গছজোপা কিবা এটা বিষয়বস্তু আজি কথা এটা কৈছোঁ মই
সেই চুকটো এইটো দৃষ্টিৰ পৰা যিদৰে চাইছোঁ আপুনি হয়তো সেইফালৰ পৰা চালে অকণমান বেলেগো দেখিব পাৰে দৃষ্টিকোণবিলাক বেলেগ বেলেগ নহয় দৃষ্টিকোণৰ ওপৰত নিৰ্ভৰ কৰিহে জীৱই কিবা এটা চিন্তা কৰে গতিকে উপাসনাত স্বাভাৱিকতে পূৰ্বৰে পৰা পৃথকতা আছে সেইটো সমস্যা নহয় গৈ থৈ পেলাই গৈ সকলো নৈ গৈ সাগৰতেই পৰিবগৈ সেই কথাটো মাত্ৰ স্পষ্ট হ'ব লাগে আৰু সম্প্ৰদায় মানে জাতিগত সম্প্ৰদায় বুলি কোৱা নাই বৈষ্ণৱৰো সম্প্ৰদায় আছে যেনেদৰে ভাগৱতৰ ক্ষেত্ৰতো দুটি সম্প্ৰদায়ৰ কথা উল্লেখ পোৱা যায় এটা নাৰায়ণী সম্প্ৰদায় এটা কুমাৰ সম্প্ৰদায় নহয়নে যিটো সম্প্ৰদায় যিজন দীক্ষিত হৈছে তেওঁ সেই অনুসাৰে উপাসনা চলাওক এনেদৰো ধৰ্মৰ স্বৰূপ আৰু ধৰ্মৰ একেবাৰে আন্তৰিক স্বৰূপটো হৈছে কি ধাৰ্যতে ইতি ধৰ্ম যি ধাৰণ কৰে সেয়া হৈছে ধৰ্ম এই শৰীৰটোক কোনে ধাৰণ কৰি আছে জীৱাত্মাই সেই জীৱাত্মা কাৰ অংশ পৰমাত্মাৰ অংশ সেই জীৱক সেই নিজক জনাৰ পথটো হৈছে ধৰ্মৰ আটাইতকৈ শ্ৰেষ্ঠ সংজ্ঞা বাকি এই চাৰিটা হৈছে ধৰ্মৰ চাৰিটা পৰ্যায় বা চাৰিটা স্বৰূপ এতিয়া আমি যদি চাওঁ চাওকচোন সেই যদুবীৰসকল যেতিয়া সেই মুখলটো সৰু সৰু টুকুৰাত ভংগ কৰি পেলাই সাগৰত উটুৱাই দিলে সাগৰৰ তীৰত কিছু সংখ্যক লাগি পেলাই তাৰ পৰা মাধুৰী বন সৃষ্টি হ'ল কিছু অংশ আপোনাৰ মাছৰ পেটত পাই ব্যাধে কাঁড়ত বিধি থলে ইতিমধ্যে সেই ঋষিসকলৰ অভিশাপৰ ফলতে কি হৈছিল দ্বাৰকাত বিভিন্ন অমংগল দেখা গৈছিল মই বহুত চমুৱাইছোঁ আৰু যেহেতু কাহিনীটো সকলোৰে বিদিত যে যেতিয়া সেই দ্বাৰকাত বিভিন্ন অমংগল দেখা গৈছিল তেতিয়া সকলোৱে গম পালেই যে দ্বাৰকাত যেতিয়া বিভিন্ন অমংগল দেখা পাইছে সকলো দেৱী দেৱতা দ্বাৰকালৈ আগমন ঘটিলে ঘটি পেলাই ভগৱন্তক স্তুতি কৰেহি যে প্ৰভু আপুনি বৈকুণ্ঠলৈ উভতি যোৱাৰ সময়ত ব্ৰহ্মাই ক'লে মোৰ লোকত বাস কৰি যাব মহাদেৱে ক'লে মোৰ লোকতো এবাৰ বাস কৰি যাব এইটো তেওঁলোকৰ ভাৱ কাৰণ তেওঁলোকো ঈশ্বৰৰে ভক্ত ব্ৰহ্মা মহাদেৱ আদি যত যিমান দেৱী দেৱতা আছে সকলো ঈশ্বৰৰ বিভূতি এই বিভূতি সকলোতো ঈশ্বৰৰে ভক্ত নহয়নে গতিকে তেওঁলোকে আহি ভগৱন্তক স্তুতি কৰি নিজৰ নিজৰ ভাৱ প্ৰকট কৰিলেহি ইয়াৰ পাছত যেতিয়া সেই তেওঁলোকে চকী স্থানলৈ উভতি গ'ল তাৰ পাছতে ভগৱন্ত কৃষ্ণৰ ওচৰত গৈ যেতিয়া পৰিস্থিতি ভীষণ দেখি যদুবীৰসকলে ক'লেগৈ গোটেই বিষয়টো তেতিয়া ভগৱন্ত কৃষ্ণই তেওঁলোকক এটি বিশেষ উদ্দেশ্যৰে প্ৰভাস তীৰ্থলৈ যাবলৈ উপদেশ দিছিল সেই প্ৰভাস তীৰ্থৰ এটি মহিমা বোলে আছিল সেই প্ৰভাস তীৰ্থতে পূৰ্বতে প্ৰজাপতি দক্ষৰ ২৭ গৰাকী কন্যাক চন্দ্ৰলৈ বিবাহ দিছিল আৰু চন্দ্ৰদেৱ বোলে অকল ৰোহিণীতহে বেছি আকৰ্ষিত বা ৰোহিণীৰ সৈতেহে বেছি ব্যস্ত হৈ থাকে তেতিয়া প্ৰজাপতি দক্ষই তেওঁ সেই কৰ্মত ক্ৰোধিত হৈ যক্ষ্মা ৰোগ হোৱাৰ বাবে চন্দ্ৰক অভিশাপ দিছিল আৰু সেই যক্ষ্মা ৰোগৰ পৰা উদ্ধাৰ হ'বলৈ ব্ৰহ্মাদেৱৰ উপদেশক্ৰমে বোলে সেই চন্দ্ৰদেৱে সেই প্ৰভাস তীৰ্থত স্নান কৰিছিল আৰু তেতিয়া তেওঁ যক্ষ্মা ৰোগৰ পৰা পৰিত্ৰাণ পাইছিল সেইবাবে চন্দ্ৰৰ বোলে একলা একলা বাঢ়ি যায় একলা একলা কমি আহে বাৰু সেইটো এটা কাহিনীমূলক দিশ আৰু সেই প্ৰভাস তীৰ্থৰ সেই তেনেহেন মহিমাৰ কথা কৈ যদুবীৰসকলক ক'লেগৈ যে তোমালোকে সেই প্ৰভাস তীৰ্থলৈ গৈ তৰ্পণ দান দক্ষিণা ইত্যাদি কৰ্ম কৰাকে তেতিয়া নিশ্চয় কিজানি এই অভিশাপ বা এই শাপ আমাৰ তোমালোকৰ খণ্ডন হ'ব আৰু সেই কথাকে ভাবি যেতিয়া যদুবীৰসকল প্ৰভাস তীৰ্থলৈ গ'ল তৰ্পণ আদি কৰ্ম কৰিলে দান দক্ষিণা ইত্যাদি কৰিলে তাৰ পাছত তেওঁলোকে ভাবিলে এটা কথা ঠিক দানত দুৰ্গতি খণ্ডে কিন্তু সেই দান মানে কেৱল পৰিস্থিতিত পৰি দিব লাগে কাৰণে কাৰোবাক দি দিয়াটোৱে দান নহয় মই আপোনাক দিব লাগে কাৰণে কিবা এটা দিলোঁ সেইটোকে আৰু মহৎ দান বুলি ভাবিলে এইটো নহয় যোগ্যজনক দিব লাগিব আৰু দ্বিতীয়তে দানৰ মৰ্যাদা ৰাখিব লাগিব যেনেকৈ আমাৰ কেতিয়াবা দেখা যায় নে কিছু কিছু স্থানত ধাৰ্মিক অনুষ্ঠানতো কোনোবাই ধৰি লওক ভাগৱত দান দিয়ে গীতা শাস্ত্ৰ দান দিয়ে নহয়নে শাস্ত্ৰ দানৰ মহিমা আছে বেলেগ দানলৈতো মই যোৱাই নাই কিন্তু যদি মই নিজে আজিলৈকে ভাগৱত ভাগ মেলিয়ে চোৱা নাই ভাগৱতত কি আছে তাৰ কথা মই সংসাৰৰ কথা ক'বই নোৱাৰোঁ তাৰপিছত মই আপোনাক দান দি লাভ নাই আপুনি মোক আশীৰ্বাদ দিব আপুনি দিয়া আশীৰ্বাদে নিশ্চয় মোক ক্ৰিয়া কৰিব কিন্তু শাস্ত্ৰ দানৰ এটা মৰ্যাদা আছে নহয়নে বিষয়টো নিজে জানিব লাগিব যিদৰে শুকদেৱে ৰজা পৰীক্ষিতক দিছিল ভাগৱত দান নিজৰ কথনৰ জৰিয়তে নহয়নে সেয়া উত্তম দান ঠিক তেনেদৰে ধাৰ্মিক যিকোনো বিষয় এটা সেই দানতে দুৰ্গতি খণ্ডে যেতিয়া আনৰ সঁচাকৈ কল্যাণ হ'ব আৰু আপুনি যেনিবা মই যেনিবা আপোনাক কিবা এটা দান দিলে বা আপুনি মোক কিবা এটা দান দিলে উদাহৰণ দিবলৈহে মই কৈছোঁ সেই বস্তু যদি মই অশ্ৰদ্ধা কৰি থৈ দিওঁ তেতিয়াহ'লে সেইভাৱেও কিন্তু দেউতাজনৰ কল্যাণ সাধন কৰিব নোৱাৰে গতিকে যোগ্য পাত্ৰতহে দিব লাগে এতিয়া সেই যদুবীৰসকলে ভাবিলে যে ইমান দান দক্ষিণা কৰিলোঁ যাতে আমাৰ দুৰ্গতি খণ্ডিলে
সেই ভাৱনা কৰি তেওঁলোকে সকলোৱে জানে যে বাৰুণী সুৰা পান কৰিলে নীতি নিয়মকেইটা দিয়ে বোলে এইকেইটা দুখ আছে তাৰ কাৰণে বোলে এনেদৰে বোলে নাম এষাৰ গোৱাই দিবা বা এনেদৰে পাঠ অকণমান কৰি দিবা তেতিয়া বোলে দুখটো খণ্ডন হ'ব ঠিকেই আছে নাম পাঠ কৰাৰ লগে লগে নীতি নিয়মতে থাকিলে নাম পাঠ হেৰি কৰিলে গধূলিলে বোলে কিবা অকণ যোগাৰ কৰিব বুজি পাইছে নে এনেকুৱাও কেতিয়াবা হৈ যায় তেতিয়াহ'লে কিটো থাকিল পবিত্ৰতাটো সাত্বিকতাটো কিটো থাকিল সেই পৰ্যায়টো আমি চলাই নিব পাৰিব লাগিব সেইকণটো সাহস নিজৰ ভিতৰত লাগিব এইটো কাৰোবাৰ প্ৰতিকোৱা ব্যক্তিগত কথা নহয় বৈষ্ণৱ মাৰ্গৰ কথা সহজ কথা যে ভক্তজন ঈশ্বৰক সেইখিনিয়ে নিবেদন কৰা সম্ভৱ যিখিনি ঈশ্বৰে গ্ৰহণ কৰে মানে ঈশ্বৰক নিবেদন নকৰা এটাতো আমি ঈশ্বৰক অৰ্পণ কৰিব তেতিয়া ঈশ্বৰে বেয়া পাব তাৰ বিপৰীতে ঈশ্বৰে আমাক দুখ দিব বোলে বহুত সংকট আনি দিব এনেদৰে ভাবিব নালাগে কাৰণ ঈশ্বৰ ইমান ক্ৰূৰ নহয় যে তেওঁ ভবামতে আমি কিবা এটা তেওঁক কোৱা মতে কিবা এটা নকৰিলে বোলে ঈশ্বৰে মোৰ জীৱনটোত অমংগল কৰি দিব ঈশ্বৰ ইমান বেয়া নহয় নহয়নে খালি অন্ততঃ কোৱা কথাষাৰ ভাৱেৰে গ্ৰহণ কৰিব লাগে যেনেদৰে আমাৰ কিছুসকলে কিছু কথা আগু কৰে এনেকৈ ভাবে মনতে যে মই আমুকটো হ'লে বা আমুকটো কৰিব পাৰিলে এনেদৰে নাম এষাৰ বা পাঠ এভাগ এনেদৰে ইত্যাদি আগবঢ়াম ভাবি থৈছিলে যেনিবা এমাহৰ ভিতৰতে কৰিম কিবা কাৰণত এমাহৰ ভিতৰতে কৰিব নোৱাৰিলে কিছুসকলে আপোনাৰ কয় এই এমাহৰ ভিতৰতে নকৰিলে কিন্তু ভুল হ'ব দে এনেকৈ দুখ দিব ভগৱান ইমান বেয়া নহয় পৰিস্থিতিটো বুজি পায় নহয়নে খালি এইটো নহয় যে মই পাই যোৱাৰ পিছত ভগৱন্তক পাহৰি যাম সংকল্প এটা কৰিলে সংকল্পটো সেইকাৰণে ভাগৱতৰ মাৰ্গত সংকল্প লৈ মানে বহুত বুজাবুজি কৰা হৈছে সংকল্প লৈ যেতিয়া জীৱই যিকোনো কাম এটা আগবাঢ়ে তেতিয়াহ'লে সেইটো কৰিবই লাগিব সেইকাৰণে ভাগৱতত কৈছে বৰকে সংকল্পবিলাক নল'বা সংকল্পবিলাক ল'লে যিকোনো পৰিস্থিতিত গৈ তাৰ মানে তাক ৰূপায়ণ কৰিবই লাগিব সংকল্প য'ত থাকিব সেইটোতো সকামী কৰ্ম আমাৰ সকাম নিষ্কামত লৈ বহুত মানে খেলি মেলি চলি থাকে নহয়নে কোনটো সকামত পৰে কোনটো নিষ্কামত পৰে উদ্দেশ্য লাগিলে যি য'ত উদ্দেশ্য আছে সেইটো সকামী কৰ্ম হ'বই তাত লাগিলে আমি নামখাৰ গাঁও পাঠকণ বহু য'ত উদ্দেশ্য আছে উদ্দেশ্য যদি থাকে সেইকাৰণে মানে সহজতে কোনেও আমি নিষ্কামী হৈছোঁ বুলি ক'ব নোৱাৰোঁ মনত কোনো ধৰণৰ ইচ্ছা নাথাকিবই লাগিব তেতিয়াহে নিষ্কাম কিন্তু যদি কোৱাও হয় আমাৰ যে দেখা যায় কিছু এনেদৰে সামাজিক অনুষ্ঠানেও ধৰি লওক ভাগৱত পাঠ বা এনেকুৱা ধৰণৰ অনুষ্ঠান আয়োজন কৰা বোলে বিশ্ব শান্তি কামনা কৰি ভাগৱত পাঠ আয়োজন কৰা হৈছে হয়নে উদ্দেশ্যটো বহুত সুন্দৰ উদ্দেশ্য কিন্তু উদ্দেশ্য এটা আছে না সেইটো সকামী কৰ্ম আমি নিষ্কামী বুলি ক'ব নোৱাৰোঁ মানে তাৰ জৰিয়তে মই এইকাৰণে ক'ব বিচাৰিছোঁ নিষ্কাম মানে ইমান সহজ এটা বিষয় নহয় যে কৈ দিলে আমি নিষ্কামী হৈ যাব পাৰিম কাৰণ ইচ্ছাটো আছেই নহয় যেতিয়া শৰীৰটোত ত্যাগ শৰীৰটোৰ প্ৰতি সম্পূৰ্ণ বৈৰাগ্য আহেগৈ তেতিয়াহে সম্পূৰ্ণ নিষ্কাম হোৱা সম্ভৱ আমাৰ শৰীৰটোৰ প্ৰতি এতিয়ালৈকে সম্পূৰ্ণ বৈৰাগ্য অহাগৈ নাই আৰু যাই হওক এতিয়া প্ৰভাত তীৰ্থলৈ গৈ যেতিয়া আহি পেলাই সেই বাৰুণী সুৰা পান কৰিলে নিচাত মত্ত হৈ সকলোৱে জানে যে খঙতে ইজনে সিজনৰ মাজত তৰ্কাতৰ্কি হৈ মৰামৰি আৰম্ভ কৰি দিলে আৰু সেই মৰামৰিৰ কোবত একোজন যদুবীৰ যেতিয়া একোজন ইন্দ্ৰৰ সমান বলশালী ইজনে সিজনক কোবাওঁতে বা মৰামৰি কৰোঁতে নিজৰ সকলো অস্ত্ৰ শস্ত্ৰ ভাগি ছিগি চুৰমাৰ হৈ পৰিল শেষত কাষতে থকা মাধুৰী বনকে উঘালি লৈ ইজনে সিজনক ওপৰত প্ৰহাৰ কৰিবলৈ ধৰিলে তেতিয়া কি হ'ল সেই মাধুৰী বনৰ প্ৰভাৱতে ইজন সিজন যদুবীৰ লাহেকে ঢলি পৰি সেই প্ৰভাসৰ তীৰ্থ যদুবীৰসকলৰ বোলে হয় ভৰ্তি হৈ পৰিল কিছুসকলে এতিয়া এই কথাতে কয় ভগৱান কৃষ্ণ তেতিয়াহ'লে ভগৱান কেনেকুৱা নিজৰ বংশটোকে ৰাখিব নোৱাৰিলে ভগৱান কৃষ্ণই সেইটোকেতো বুজাব বিচাৰিছে যে এইখন সংসাৰত অহালৈ গ'লেগৈ কোনো ইয়াত বাস্তৱ নহয় সেয়া লাগিলে কোনোবা ঈশ্বৰৰ অংশভূতা জীৱই নহওক কিয় যেতিয়া শৰীৰ অৱলম্বন কৰি সংসাৰলৈ আহিছে কিবা নহয় কিবা প্ৰকাৰে তেওঁৰ শৰীৰটো ইয়াত এৰিব লাগিবই আৰু দ্বিতীয়তে সংসাৰত যে ব্যক্তিজন যেনেকুৱা স্থিতিতেই নাথাকক কিয় কিবা নহয় কিবা এটা তাপত যে জৰ্জৰিত হ'ব লাগিব তাৰ চৰম প্ৰমাণ হৈছে এই যদুবীৰসকলৰ সেই বৈকুণ্ঠ প্ৰয়াণৰ এই লীলা কাৰণ আমি মৃত্যু বুলি শব্দটো প্ৰয়োগ কৰোঁ মৃত্যু আমাৰ ঘটে তেওঁলোকৰ মৃত্যু হোৱা নাই সেই শৰীৰটো সেইখনত সশৰীৰে তেওঁলোকে সব স্থানে অৰ্থাৎ বৈকুণ্ঠলৈ গমন কৰিছে নহয়নে খালি ভগৱন্তৰ লীলা কৰি দেখুৱাইছে যে সুৰাপান কৰাৰ লগে লগে ঋষিসকলক অপমান কৰাৰ লগে লগে তেওঁলোকে কেনেকুৱা এটা মানসিকতাৰ সন্মুখীন হ'ব লগা হৈছে সেইকাৰণে কেতিয়াও সন্তজনক সৎলোকজনক নিন্দা কৰিব নালাগে ভেঙুচালি কৰিব নালাগে তাৰ অৰ্থ এইটো কোৱা হৈছে নিজে সেই অৰ্থত মানে ভক্তসকলক বা তথাকথিত ভকত বুলি পৰিচিতসকলক মানে ধৰি লওক কিবা এটা কোৱাৰ অধিকাৰৰ পৰা অকণমান বিশেষকৈ লুকুৱাই ৰখা হৈছে যাতে কোনেও তেওঁলোকক মাত মাতিব নোৱাৰে এনে নহয় কাৰণ নামতে যাহাৰ পুৰুষ উদ্ধাৰ নিন্দে টান দাস বুলি নিদিবাহা হাকি খাইলে দুই আহি জানিবা হেহিটো কলি
নীতি নিয়মত থকা ভক্ত বৈষ্ণৱজন বাদেই দিয়কচোন কোনোবা মহা চাণ্ডাল এজনেও যদি ভগৱন্তৰ নাম লৈছে তেতিয়াও আমি নিন্দা কৰিব নোৱাৰোঁ শাস্ত্ৰই সিমানলৈকে নিষেধ কৰিছে কাৰণ কাৰ জীৱনত কি চলি আছে আমি সেইটো নাজানো নহয় কোনে কেনেদৰে ঈশ্বৰৰ প্ৰতি ভাৱ ৰাখিছে সেইটোতো আমি চকুৰে চাই বিচাৰ কৰিব নোৱাৰোঁ নহয় সেইকাৰণে কোনোবাই যদি তথাকথিত অসৎ বুলি ভবা ব্যক্তিও যদি ঈশ্বৰৰ নাম লৈছে কাৰণ কোনেও জানি শুনি বা ইচ্ছা কৰি সংসাৰত এক দৃষ্টিৰ পৰা চাবলৈ গ'লে বেয়া কাম এটা নকৰে বা অসৎ কৰ্ম এটা নকৰে তেওঁৰ পূৰ্বৰ কিবা এটা বেয়া কৰ্মৰ সংস্কাৰ এটা আছিল সেইকাৰণে তেওঁ বৰ্তমান সময়ত পৰি কিবা এটা কৰ্মত তেওঁ মানে তেনেকুৱা এটা অসৎ কৰ্মত জড়িত হৈছে তাৰ অৰ্থ মই এইটোও কোৱা নাই যে কোনোবাই বেয়া কাম এটা কৰিলে বুলি সেইটো পূৰ্ব জন্মৰ সংস্কাৰ বুলি তেওঁক ক্ষমা কৰি দিয়া যায় ক্ষমা কৰিব লাগিব ভক্তজনে বাকি তেওঁৰ ওপৰত বিচাৰ চলাব আইনে দুইটা পথ সুকীয়া যাৰ ওপৰত যিটো অথৰিটি দিয়া হৈছে আমি যেতিয়া ভক্তি কৰিছো সহজ ভাৱত আমাৰ ক্ষমা ভাৱটো থাকিব লাগিব কিন্তু ক্ষমা এনেও নহয় ক্ষমাও এটা পৰ্যায়লৈকেহে যদি ক্ষমা ভাৱটো কাৰোবাৰ দুৰ্বলতা বুলি ভবা হৈছে সেইখিনিত কিন্তু ক্ষমা নাই কাৰণ ভগৱন্তয়ো সেইটো দেখুৱাইছে ভগৱন্ত কৃষ্ণই নিজে জগতৰ ঈশ্বৰ হৈ দুৰ্যোধনৰ ওচৰলৈ সন্ধি কৰিবলৈ গৈছিল নহয়নে আৰু গৈ পেলাই বিশেষ একো বিচৰাও নাছিল পাণ্ডৱৰ পাঁচখন গাঁওহে বিচাৰিছিল দুৰ্যোধনে ভাবিলে কি এওঁলোক দুৰ্বল কাৰণ এটা ভিক্ষা বিচাৰিছে নিজকে শক্তিশালী বুজাবলৈ গৈ পেলাই অভিমানত ক'লে কি বেজি আগত উঠা মাটি কোনো নিদু বিনা যুদ্ধে তেতিয়া কিন্তু ভগৱন্তই ক্ষমা কৰা নাই তেতিয়া যুদ্ধ প্ৰয়োজন হৈ পৰিছিল তাৰ পৰা মই এইটো ক'ব বিচৰা নাই যে কোনোবাই সেই ধৈৰ্যৰ সীমাটো পৰিত্যাগ কৰিলে আমি একদম দা কোঠাৰলৈ খেদা মাৰি আহিম এতিয়া যে যুদ্ধই প্ৰযোজ্য হ'ব এতিয়া আমাৰ হাতত অথৰিটি নাই যে আমি লাঠি জোং লৈ পেলাই কাৰোবাৰ সৈতে যুঁজ কৰিম সেই অথৰিটিটো আইনৰ আছে আইনৰ ওচৰ যাব লাগিব আৰু দ্বিতীয়তে ভক্তজনে যদি নিজৰ দৃষ্টিৰে চাই তেতিয়াতো তেওঁ এইটো ভাবিব তেওঁ মোক বহুত কিবা কিবি ক'লে ভগৱন্তলৈ মই দিছোঁ সেইকণ ধৈৰ্যটো লাগিব বিদুৰৰ সামৰ্থ্য আছিল বিদুৰ এজন মহান যোদ্ধা আছিল যেতিয়া ভগৱন্তৰ বিষয়ে সেই দুৰ্যোধনে অপমানসূচক বাক্য কৈছিল তেতিয়াও বিদুৰে নিজৰ ধনুত টংকাৰ দিব পাৰিলেহেঁতেন দিলে জানো নাই দিয়া নীৰৱে সেই স্থান পৰিত্যাগ কৰি গুচি আহিলে হয়নে ভক্তৰ লক্ষণ সেইখিনিতে ভক্তই ওলোটাই পেলাই যুক্তি তৰ্ক কৰিবলৈ নাযায় কাৰণ জানে তেওঁ কৈ লাভ নাই জড়বুদ্ধি যেনেদৰে এবাৰ ৰাৱণক গৈ পেলাই আপোনাৰ দূত এজনে খবৰ দিলেগৈ যে আপুনি ইমান ৰামৰ শত্ৰুতা আচৰণ কৰিছে আচল শত্ৰুচোন আপোনাৰ নিজৰ ঘৰতে আছে বোলে কেনেকৈ আপোনাৰ ভাতৃ বিভীষণ বোলে কিয় ক'লে ৰামক বোলে উপাসনা কৰা বাদ দিয়ক আপোনাৰ ৰাজ্যত একমাত্ৰ এটা ঘৰেই আছে গোটেই ঘৰটোত ৰাম নাম লিখি পেলাই গোটেই ঘৰটোত তেওঁ ৰামৰ ভক্তি কৰিছে ৰাৱণৰ খং উঠিল ৰজা সকলো সময়তো সকলো চাবলৈ সময় নাথাকে বিভীষণৰ ঘৰ চাবলৈ দেখিলে যে গোটেই ঘৰৰ উদ্ধবা মুঠতে ৰাম নাম লিখি থৈ দিছে ৰাৱণৰ উঠিলেই খং যে আচল শত্ৰুচোন তই মোৰ ঘৰতে বহি আছ মোৰ শত্ৰুৰ নাম মোৰ ৰাজ্যত লিখি থৈছ বিভীষণে বৰ ধুনীয়া সুহুতীয়া প্ৰসংগ এটা কৈছে বোলে দাদা নাই লিখা নাই তেতিয়া ৰাৱণে ক'লে বোলে কি মিছা কথা ক'বলৈ আহিছা মোৰ সন্মুখত গোটেইখন ৰাম নাম লিখা আছে মোৰ শত্ৰুৰ নাম লিখি থোৱা আছে তেতিয়া বিভীষণে বোলে দাদা আপুনি ভুল বুজিছে মই আপোনাৰ শত্ৰুৰ নাম লিখা নাই ৰাম মানে হৈছে ৰাৱণ মই মানে মন্দোদৰী মই আপোনালোক দুজনৰ কথাই লিখিছোঁ ৰাৱণে তেতিয়া মানি ল'লে এইটো খুহুতীয়া এটা প্ৰসংগ মানে যাৰ বুদ্ধিটো যেনেকুৱা তাক তেনেকৈ বুজাব লাগিব তেওঁক যুক্তি তৰ্ক কৰি ৰাৱণক এতিয়া ৰাম নামৰ মহিমা বুজিবলৈ গ'লে এখন বিভীষণৰ সৈতে যুদ্ধ কৰিব আৰু যুদ্ধ কৰিলে ভক্ত শক্তি ক্ষয় হ'ব তাতকৈ সেইটোত সময় নষ্ট কৰাতকৈ যাৰ বুদ্ধি যেনেকুৱা তেওঁক তেনেকৈ কৈ নিজৰ উপাসনা চলাই নিয়ে সেইটো হৈছে ভক্তজনৰ সিদ্ধান্ত হয়নে কাৰণ বৰ বেছিকৈ যুক্তি কৰিবলৈ গ'লে কোনেও মানি নলয় নহয় মই আপোনাৰ কথাটো মানি লওঁ আপুনি মোৰ কথাটো মানি নলয় সেইকাৰণে যিজনে যেনেকৈ বুজি পাইছে আৰু সময় আহিলে এটা কথা ভক্তি মাৰ্গত সদায় যুগ যুগ ধৰি প্ৰমাণিত হৈ আহিছে যেতিয়ালৈকে মানে ঈশ্বৰে নিবিচাৰে তেতিয়ালৈকে কোনেও কাকো বুজাই একো দিব নোৱাৰে আমি যিমানেই শাস্ত্ৰ চৰ্চা নকৰোঁ যিমানেই পণ্ডিত হৈ নাযাওঁ কিয় যেতিয়ালৈকে ঈশ্বৰে নিবিচাৰে কাষতে পায়ো পোৱা সম্ভৱ নহয় প্ৰহ্লাদৰ বাকী কিজন ভাই ককাই পালে জানো একে পিতৃয়ে সন্তানচোন একেলগতে খেলা ধূলা কৰি জন্ম হৈছিল নাপালে নহয় বিপ্ৰ দামোদৰ ইমান সমৰ্পণ হয় বাকীসকল গোপপালকে পালে জানো যদিও গোপপালকৰ ভক্তি বহুত উচ্চ আমি সেইটো সাধাৰণ মানুহৰ সৈতে তুলনা কৰিব নোৱাৰোঁ কিন্তু বিপ্ৰ দামোদৰ যিটো ভাৱ সেইটো অন্যসকল গোপপালকে পালে জানো
কিন্তু একেলগতে খেলা ধূলা কৰি ডাঙৰ দীঘল হৈছিল নহয়নে ভগৱন্তৰ অষ্টভাৰ্যাচোন ভগৱন্তৰ লগতেই আছিল বিপ্ৰ দামোদৰ সেই ভাৱটো তেওঁলোকে জানো পালে গোপীসকল ব্ৰজবাসী লোকসকল গোপীসকলৰ ভাৱ ক'ত আৰু তাৰ ব্যতিৰেকে ব্ৰজবাসীসকলৰ যদিও ব্ৰজবাসী প্ৰতিজন ব্ৰজত জন্ম লাভ কৰা প্ৰতিজোপা বৃক্ষৰ মূল্যই বহুত অধিক যে ভক্ত উদ্ধৱে শেষত প্ৰাৰ্থনা কৰিছিল যে প্ৰভু যে ব্ৰজধাৱত মই সামান্য লতা এডাল হৈ সামান্য তৃণ এডাল লৈ জন্ম লাভ কৰিব বিচাৰিছোঁ যদি মোৰ পৰৱৰ্তী জন্ম হয় বোলে কিয় যাতে সেই ব্ৰজত বাস কৰা ভক্তসকলৰ ধূলি মোৰ শৰীৰত পৰি মই সদায় তোমাৰ ভক্তিৰ প্ৰাপ্ত হ'ব পাৰোঁ কিন্তু ক'ব বিচৰা হৈছে কি যেতিয়ালৈকে ভগৱন্তই নিদিয়ে কাৰণ দুৰ্লভ বুলি কোৱা হৈছে ন ভক্তি তেওঁ দিব লাগিব তেওঁ দিলেহে জীৱৰ অন্তৰত সেই ভাৱটো অহা সম্ভৱ আমি ঈশ্বৰক প্ৰাৰ্থনা কৰিব পাৰোঁ যে প্ৰভু তুমি তোমাৰ মই ভক্তি কৰিব পৰাকৈ অকণমান ভাৱধাৰা তুমি মোৰ জীৱনত দিয়া আজিকালি দেখা যায় যে চাবচোন এনেকুৱা এটা মই কথা প্ৰসংগত কৈছোঁ আৰু ট্ৰেণ্ড এটা চলিছে আপোনাৰ মানে ভয়তে মৃত্যু ভয়তে হওক গ্ৰহদুখ কালদুখৰ ভয়তে হওক বহুসকলে হনুমান চালিচা পাঠ কৰিবলৈ আৰম্ভ কৰিছে আগতে ইমান নাছিল ঠিকে আছে সেইটো ভুল বুলি ক'বলৈ যোৱা নাই কিন্তু কিয় যায় হনুমন্তৰ ওচৰলৈ কি যায় কিয় আমি সাধাৰণ উদ্দেশ্য এটা লৈ যাওঁ যে মোৰ কিবা এটা ধৰি লওক গ্ৰহদুখ কালদুখ এটা নষ্ট হওক বা ধৰি লওক মই সংকটৰ পৰা যে উদ্ধাৰ হওঁ নহয়নে এইবিলাকতো সৰু কথা হনুমন্তৰ ওচৰলৈ যদি যোৱা হৈছে তেওঁক যদি প্ৰাৰ্থনা কৰা হৈছে তেতিয়াহ'লে এইটো প্ৰাৰ্থনা কৰিবলৈ যে তেওঁ ঈশ্বৰ এজন পৰম ভক্ত শুদ্ধ ভক্ত গতিকে তেওঁক প্ৰাৰ্থনা কৰিব লাগে যে তুমি যে ভগৱন্ত ৰামৰ প্ৰতি ইমান ভক্তি প্ৰকাশ তাক যৎকিঞ্চিতমান অকণমান মোক দিয়াচোন মোক ভক্তি মাৰ্গটোত আগবাঢ়িবলৈ মোক মাৰ্গদৰ্শন কৰাচোন সেয়া আচল প্ৰাৰ্থনা নহয়নে আমি যাওঁ কি আচল বস্তুবিলাক মানে বাদ দি পেলাই অপ্ৰয়োজনীয় কিছুমান কথা লৈ সংকটৰ পৰাটো স্বভাৱতে আমি উদ্ধাৰ কৰি আছোঁ নহ'লে চাওকচোন পদে পদে বিপদ কেনেকৈ পদে পদে বিপদ বুলি কৈছোঁ উশাহ নিশাহ ল'বলৈ যদি 1 ছেকেণ্ডলৈও পাহৰি থাকোঁ তেতিয়াহ'লে কম ডাঙৰ কথা হ'বনে এইখিনিতে মৃত হৈ যাব উদ্ধাৰ কৰি আছে নে ঈশ্বৰে ইচ্ছা কৰি আছে কাৰণে শৰীৰটো চলি আছে বেলেগকৈ আমি প্ৰাৰ্থনা কৰাৰ প্ৰয়োজন নাই মাত্ৰ ভাৱটো ৰাখিব লাগে তেওঁ জানে এইটো নহয় যে বোলে আমুকলৈ গৈছিলোঁ তাত সেৱা কৰিলে মনোকামনা সিদ্ধ হয় সেইটো বিষয়ত মই বৰ বেছি সোমাবলৈ নাযাওঁ কাৰণ সকলোৰে দৃষ্টিকোণবিলাক বেলেগ বেলেগ মাত্ৰ ভক্তি মাৰ্গৰ দৃষ্টিৰ ফালৰ পৰা এটা কথাই ক'ব বিচৰা হৈছে যে কোনোবা নিৰ্দিষ্ট এটা স্থানলৈ গৈ উপাসনা কৰিলে যে মনোকামনা সিদ্ধি হয় তাত সেইখন জাগ্ৰত স্থান সেই কথাটো ক'লে কিন্তু ভক্তি নাহে কাৰণ ল'ৰা ছোৱালীয়ে মাক দেউতাকক ক'ব যে মা দেউতা মোক এইটো বস্তু লাগে মাক দেউতাকে জানে নহয় দিব লাগে নে নালাগে মাক দেউতাকে যদি ল'ৰা ছোৱালীক বস্তুটো গোটাই নিদিয়ে তেতিয়াহ'লে ল'ৰা ছোৱালী এইটো ক'ব নি মোক গোটাই নিদিলে যেতিয়া মই মা দেউতাক নামানো এইটোতো নকয় ঠিক তেনেদৰে এই স্থানতহে ভগৱান জাগ্ৰত হৈ আছে মোৰ নিজৰ ঘৰখনৰ গোসাঁই ঘৰত নাই মোৰ কাষৰ গাঁৱৰ গোসাঁই ঘৰ নামঘৰ ভাগিত নাই আঁতৰ ক'ৰবাতহে আছে এই ভাৱনাটো ভুল কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি